নমস্কাৰ প্ৰতিদিন টাইমৰ সমূহ দৰ্শকক স্বাগতম জনাইছো আৰম্ভ কৰিছো আমাৰ আজিৰ অনুষ্ঠান অভিমত প্ৰিয় দৰ্শক ইতিমধ্যে অসম বিধানসভাত এইমাত্ৰ মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিল কৰা হৈছে 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ যি দীৰ্ঘদিন জল্পনা কল্পনা চলি আছিল অৱশেষত মাত্ৰ কেই মিনিটৰ পূৰ্বে প্ৰায় 2 মিনিটৰ পূৰ্বে বিধানসভাত দাখিল কৰা হৈছে ৰনোজ পেগুৱে দাখিল কৰিছে মন্ত্ৰী গোটৰ সেই প্ৰতিবেদন বিৰোধীয়ে বিচাৰিছিল আলোচনা কিন্তু চৰকাৰে বিশেষকৈ অধ্যক্ষই কোনো অনুমতি নিদিলে আৰু কোনো ধৰণৰ আলোচনা নহল মাত্ৰ প্ৰতিবেদনখন বিধানসভাত দাখিল হল কিন্তু বিধানসভাত কি এই দাখিল কৰা প্ৰতিবেদনত কি আছে এই মুহূৰ্তত আমি একো গম পোৱা নাই আমি পুনপটীয়াকৈ যাম কিছু সময়ৰ পিছতে আমাৰ ৰাজনৈতিক সম্পাদক আছে বিধানসভাৰ পৰা পুনপটীয়াকৈ আমি তেখেতৰ লগত কথা পাতিম আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক জোনাই সমষ্টিৰ ভুৱন পেগু এখেতসকলকো আমি আমন্ত্ৰণ কৰিছিলোঁ আমি নাজানো যে তেখেতসকল আজি এই অনুষ্ঠানৰ অতিথি হ'ব পাৰিবহি নে নোৱাৰে কাৰণ কেই মিনিটমানৰ পূৰ্বে অসম বিধানসভাৰ যেহেতু শেষ হৈছে স্বাভাৱিকতেই তেওঁলোকৰ হয়তো আৰু কিছু সময় লাগিব পাৰে যদি আহে আমি তেখেতসকলৰ কাষলৈ যাম কিন্তু এই মুহূৰ্তত ষ্টুডিঅ'ত আমাৰ লগত আছে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ CEM টংকেশ্বৰ ৰাভা মই টংকেশ্বৰ ৰাভা ডাঙৰীয়াক অনুষ্ঠানলৈ স্বাগতম জনাইছো আমাৰ মাজত আছে কৌস্তভ চুটিয়া যুৱ সন্মিলনৰ সভাপতি কৌস্তভ চুটিয়াক মই অনুষ্ঠানলৈ স্বাগতম জনাইছো আপসুৰ উপসভাপতি কাৰামদা ৱাৰী আছে কুকৰাঝাৰৰ পৰা আমাৰ লগত আমি তেখেতৰ কাষলৈকো যাম আটাচুৰ সভাপতি বসন্ত গগৈ আছে মই বসন্ত গগৈ কিছু সময়ৰ পিছতে আমাৰ ষ্টুডিঅ'ৰ অতিথি হ'ব মই বসন্তৰ কাষলৈকো যাম এজেপিৰ সাংগঠনিক সম্পাদক চিত্তৰঞ্জন বসুমতাৰীও আছে আমি চিত্তৰঞ্জনৰ কাষলৈকো যাম কিন্তু তাৰ আগতে মই দৰ্শকসকলক ক'ব বিচাৰোঁ যে আজি BTADৰ এই অসম বিধানসভাত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন দাখিল কৰাৰ কেইটামান ঘণ্টাৰ পূৰ্বে হঠাৎ উত্তপ্ত হ'ল কেৱল উত্তপ্ত হোৱাই নহয় এক প্ৰকাৰ BTC গঠন হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে BTAD এক প্ৰকাৰ লণ্ডভণ্ড হ'ল সচিবালয় আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰ ছাত্ৰীয়ে সেই পৰিৱেশৰ সূচনা কৰিলে তাৰ মূল কাৰণ যে জনজাতিকৰণৰ তীব্ৰ বিৰোধিতা তাত বড়ো তাত ৰাভা তাত অন্যান্য জনগোষ্ঠীয় যিসকল বৰ্তমানৰ ট্ৰাইবেল সমাজক প্ৰতিনিধিত্ব কৰে সেইসকল ছাত্ৰ সমাজে বিক্ষুব্ধ হ'ল তেওঁলোকে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা তেওঁলোকে এক প্ৰতিবাদী সমদল বাহিৰ কৰিছিল আৰু এটা সময়ত সেই প্ৰতিবাদী সমদল আহি এক প্ৰকাৰ BTADৰ সচিবালয়ত প্ৰৱেশ কৰিলে আৰু প্ৰৱেশ কৰাই নহয় এফালৰ পৰা গোটেই BTADৰ লণ্ডভণ্ড কৰিলে বহু আজবাব ভাঙি চিঙি চুৰমাৰ কৰাৰ লগতে আনকি BTCৰ সচিবালয়ত প্ৰৱেশ কৰিও তেওঁলোকৰ যিখন এছেম্বলি আছিল সেই এছেম্বলিটো এক প্ৰকাৰ তাণ্ডৱ সৃষ্টি কৰিলে এই বিক্ষুব্ধ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে আনকি এটা সময়ত হাগ্ৰামা মহিলাৰ উপস্থিতি বিচাৰিছিল হাগ্ৰামা মহিলাৰ বাহিৰত থকাৰ কাৰণে হয়তো তাত উপস্থিত হ'ব নোৱাৰিলে আৰু এটা সময়ত জিলা উপায়ুক্ত আৰক্ষী অধীক্ষক এখেতসকল তাত উপস্থিত হ'ল আৰু বিক্ষুব্ধ ছাত্ৰ ছাত্ৰীসকলক ক্ষান্ত কৰিবলৈ চেষ্টা কৰিলে আৰু তেওঁলোকে স্মাৰক পত্ৰ প্ৰদান কৰিলে জিলা আয়ুক্তৰ হাতত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাক্তৰ ৰনোজ পেগু BTADৰ মুৰব্বী হাগ্ৰামা মহিলাৰীলৈ তেওঁলোকে আবেদন দিলে যে যিখিনি জনজাতিকৰণৰ কুচকাৱাজ কৰা হৈছে 6 জনগোষ্ঠীক লৈ সেয়া অচিৰেই প্ৰত্যাহাৰ কৰিব লাগে মন্ত্ৰী গোটে যি প্ৰতিবেদন দিব যদি কিবা কাৰণত 6 জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিয়া হয় তেনেহ'লে কিন্তু পৰিস্থিতি তাতকৈ বেছি উত্তপ্ত হ'ব হাগ্ৰামা মহিলাৰে যি NOC দিছিল হাগ্ৰামা মহিলাৰে যি আপত্তি নাই বুলি বক্তব্য দিছিল সেয়া উদ্ৰ কৰিব লাগে বুলি তেখেতসকলে দাবী উত্থাপন কৰিলে জনজাতি পৰিক্ৰমা মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ প্ৰতি তেওঁলোকৰ তীব্ৰ সকিয়নি যে ইয়াতকৈ যদি অধিক জংগী আন্দোলন কৰিব নালাগে তেনেহ'লে তেওঁলোকৰ দাবী মানি ল'ব লাগে আৰু এই মুহূৰ্তত আমি গম পোৱা মতে প্ৰতিবেদন মন্ত্ৰী গোটে দাখিল কৰিলে কি আছে আমি কিন্তু নাজানো সপক্ষে বিপক্ষে দুটা ফৈট মোটামুটি ৰাজ্যখনত এতিয়া সৃষ্টি হৈছে কিছুদিন পূৰ্বে সোণাপুৰত ট্ৰাইবেল সমাজ একত্ৰিত হৈ
এই জনজাতিকৰণৰ এক প্ৰকাৰ বিৰোধিতা কৰিছিল তেওঁলোক আতংকিত শংকিত তেওঁলোকৰ যিখিনি বৰ্তমানৰ মৰ্যাদা যিখিনি তেওঁলোকৰ সা সুবিধা সেইখিনি কৰ্তন হ'ব বুলি তেওঁলোক শংকিত আৰু সেই কাৰণে তেওঁলোকে তীব্ৰ বিৰোধিতা কৰিছিল তাৰ পিছতো আমি অভিমতত কিছু কথা পাতিছিলোঁ আজি আকৌ এবাৰ আমি এই কথাখিনি পাতিম মই যাম পোনপটীয়াকৈ ৰাজনৈতিক সম্পাদক নয়ন প্ৰতিম কুমাৰ আছে যেহেতু মই তেওঁৰ কাষলৈকো যাম আৰু ভুৱন পেগু বা দেৱব্ৰত শইকীয়া এখেতসকলৰ লগত যদি আমি সংযোগ স্থাপন কৰিব পাৰোঁ তেতিয়াহ'লে ইয়ালৈ যদি তেখেতসকল নাহে আমি বিধানসভাৰ পৰা ল'বলৈ চাম তথাপি মই প্ৰথমতে টংকেশ্বৰ ৰাভা ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ আজি BTADৰ যিটো পৰিৱেশ পৰিস্থিতি হঠাৎ উদ্ভৱ হ'ল আৰু যিটো আমি নেপালত দেখিছিলোঁ যিটো আমি বাংলাদেশত দেখিছিলোঁ যিটো আমি শ্ৰীলংকাত দেখিছিলোঁ সৌসিদিনাখন তেনেকুৱা এক পৰিৱেশৰ হঠাৎ সৃষ্টি হ'ল আৰু আমাৰ ইয়াত সম্পূৰ্ণৰূপে বিশ্ববিদ্যালয়ৰ পৰা ওলাই অহা একাংশ ছাত্ৰ ছাত্ৰীয়ে সেই পৰিৱেশটোৰ সূচনা কৰিলে জনজাতিকৰণৰ তীব্ৰ বিৰোধিতা কৰি তাত ৰাভা ছাত্ৰ ছাত্ৰীও আছে তাত বড়ো কছাৰীৰ ছাত্ৰ ছাত্ৰীও আছে আন জনগোষ্ঠীয় ছাত্ৰ ছাত্ৰীও আছে এই যে পৰিৱেশটোৰ সৃষ্টি হ'ল আপুনি চাগে জ্ঞাত প্ৰথম কথা হ'ল আজি বিগত যদি আমি চাবলৈ যাওঁ গোটেই অসমৰ আকাশ বতাহত প্ৰায় 2 মাহ যদি আমি চাবলৈ যাওঁ জনজাতি হ'ব বিচাৰ আৰু জনজাতি হলে এক্সিষ্টিং ট্ৰাইবেলসকল কেনেকৈ ক্ষতি হ'ব তাক লৈ বিভিন্ন সময়ত বাদ বিতণ্ডা বিভিন্ন ধৰণৰ যুক্তি তৰ্ক চলি আহিছে আৰু তেনেধৰণৰ পৰিৱেশৰ মাজতে অসম চৰকাৰে যি মন্ত্ৰী গোটৰ আজি ৰিপৰ্ট প্ৰতিবেদন দাখিল কৰাৰ কথা আছিলে আৰু সেই ইতিমধ্যে দাখিল কৰিছে আৰু তেনেকুৱা মুহূৰ্ততে যেহেতু বদলুন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে গৈ এনেকুৱা ধৰণৰ ঘটনা ঘটিলে এইটো ভেৰি আনফৰ্চুনেট বুলি এইকাৰণে কথাখিনি কৈছোঁ এখন গণতান্ত্ৰিক দেশ সকলোৰে অধিকাৰ দাবী কৰাৰ অধিকাৰ আছে সকলোৱে বিৰোধাচৰণ কৰাৰ অধিকাৰো আছে সমান্তৰালভাৱে তেনে পৰিৱেশ পৰিস্থিতিৰ মাজত মোৰ ব্যক্তিগত এইটো চিন্তা সেই চিন্তাটো হৈছে কি আজি মন্ত্ৰী গোটে কি ৰিপৰ্ট সাবমিট কৰিলে সেই ৰিপৰ্টটোত আমি সকলোৱে আন্তৰিকতাৰে চাই তাৰ পিছত আমি ডেফিনেটলি আমি তাক প্ৰতিবাদ কৰা তাক বিৰোধাচৰণ কৰা তাক সমৰ্থন কৰা বা তাৰ কি সংশোধন আছে ইয়াৰ সংক্ৰান্তত ডেফিনেটলি আমি সময় পাম বা বিভিন্ন সময় নোৱাৰ কোনো প্ৰশ্ন থাকিব নোৱাৰে গতিকে তেনেধৰণৰ ঘটনাটো ঘটি গ'ল যেহেতু ঘটি গ'ল সেইটো আনফৰ্চুনেট বুলি ক'লোঁ আৰু তাৰ লগে লগে এই কথাখিনি হৈছিল বিগত 2 মাহ ধৰি মোৰ ব্যক্তিগত অভিমত এইটো হৈছে এনেধৰণৰ যে অসম চৰকাৰখনেও যে মেকানিজমটো ইমান সহজে উলাই দিয়াটো সহজ নহয় কিন্তু অসম চৰকাৰৰ তৰফৰ পৰা এই কথাখিনি যুক্তি দাঙি ধৰিব পাৰিব লাগিছিল আজি তাৰিখত যে যিসকল জনজাতি এক্সিষ্টিং জনজাতি তেওঁলোকে কেনেধৰণে ক্ষতি নহ'ব যিসকল জনজাতি হ'বলৈ বিচাৰিছে তেখেতসকলক কেনেধৰণে জনজাতিকৰণটো কৰা হ'ব ইয়াৰ মেকানিজমৰ ওপৰত যদি এটা ধাৰণা যদি দি থ'ব পাৰিলেহেঁতেন মই ভাবোঁ কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনাবিলাক নিশ্চয় অসমবাসীত নহয় গতিকে মই ভাবিম আশা প্ৰকাশ কৰিম যে এই প্ৰতিবেদন গোটটো যিহেতু প্ৰধানে জাষ্ট আজি আৰু 10 মিনিটৰ আগত যিহেতু এইটো দাখিল কৰিছে গোটেইবিলাক ক্ষেত্ৰত এইটো চাই লোৱা যাব তাৰ পৰৱৰ্তী সময়ত একৰ্ডিংলি সেই ধৰণে কাম কাজবিলাক নিশ্চয় কৰা যাব ঠিক আছে ধন্যবাদ মই আহিম আকৌ বসন্ত গগৈ ইয়াৰ পূৰ্বে আমি বহুতবাৰ কথা পাতিছোঁ কিন্তু এই মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে বিধানসভাত দাখিল হ'ল একেবাৰে শেষত দাখিল হ'ল কিন্তু কোনো ধৰণৰ আলোচনা নহ'ল প্ৰতিবেদনত কি আছে এতিয়ালৈকে আমি কোনো একো গম পোৱা নাই আপোনালোকে কিবা গম পাইছে নেকি নাই আমি তেনেকুৱা বিশেষ গম পোৱা নাই হয় আৰু প্ৰতিবেদনখন সামিট হ'ল বুলি মই এতিয়া আহি থাকোঁতে গম পালোঁ আৰু তাত কি আছে কি নাই কি বিষয় সন্নিৱিষ্ট হৈ আছে কি বিষয় তাত সন্নিৱিষ্ট নাই সেই কথাবিলাক আমি একো গম পোৱা নাই গতিকে সেইকাৰণে আমি বিশেষ উৎসাহিতও নহয় আৰু যেতিয়া আমি প্ৰতিবেদনখন পাম আৰু থ্ৰ'লি যেতিয়া আমি ৰিডিং কৰিব পাৰিম আৰু তেতিয়াহে আমি ইয়াৰ ফলটো আমি গম পাম আৰু তেতিয়াহে আমি ৰাইজৰ আগত এখন উপস্থাপন হিচাপে প্ৰথম আছিল 25 তাৰিখে দিব তাৰপিছত 27 তাৰিখ তাৰপিছত 27 তাৰিখৰ পৰা গৈ আজি অন্তিম দিনাও দিলে একেবাৰে শেষত হয় আৰু বিৰোধী এতিয়া আলোচনা বিচাৰিছিল কোনো ধৰণৰ আলোচনা নহ'ল গতিকে প্ৰতিবেদনখনত কি আছে আমি যেহেতু গম নাপাওঁ আপুনিও যেহেতু গম নাপাওঁ বুলি কৈছে তাৰমানে আজি মুখ্যমন্ত্ৰীও সদনত নাথাকিল আৰু কোনো ধৰণৰ আলোচনাও নহ'ল না বিষয়টো এনেকুৱা যে এটা দীঘলীয়া সময় মই 1 মিনিটৰ কাৰণে আপোনাক ৰখাইছোঁ বিধানসভাৰ মজিয়ালৈ আমি পুনে যাব বিচাৰিছোঁ বিষয়টোৰ সন্দৰ্ভত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কিছু বক্তব্য ৰাখিছে বিধানসভাৰ পৰা ওলাই আহিছে নিশ্চয় মই অখিল গগৈ কি কৈছে বিষয়টোৰ সন্দৰ্ভত অকণমান জানিব বিচাৰোঁ 49 এই 5টা পেজত কমিটিখনে যিটো সিদ্ধান্ত দিছে সেই সিদ্ধান্তকেইটা অনুমোদনকেইটা ইয়াত লিখা আছে ইয়াত প্ৰথম কৈছে যে এবাৰৰ পৰা অসমৰ এছটি বিলাকক 3টা ক্লাছিফিকেশ্যন কৰিব এটা হ'ল এছটি হিলছ এটা হ'ল ক্লাছিফিকেশ্যন 3টা বিভাজন এটা হ'ল এছটি হিলছ এটা হ'ল এছটি প্লেইনছ আৰু এটা এছটি ভেলি বা এছটি উপত্যকা এছটি ভি
STV তাৰ পাছত ইয়াতে মই গোটেই ডিটেইলছ 5 পৃষ্ঠাটো পুৰা পঢ়িছিলোঁ ৰিকমেণ্ডেশ্যনছৰ ইয়াত ৰিকমেণ্ডেশ্যনছত কৈছে যে ক্ৰিয়েশ্যন অফ ST ভেলি তাত কাক ভৰাইছে ST ভেলিত 4টা কমিউনিটিক ভৰাইছে ST ভেলি বা ST ভি মানে মই ভুৱা বুলি ক'ব খুজিছোঁ কাৰণ যিটো ভাৰতৰ সংবিধানত নাই সেই তেনেকুৱা ধৰণৰ এটা ভেলি উলিয়াই দিছে ইয়াতে যিটো ভাৰতৰ সংবিধানত আছে ST হিলছ আৰু ST প্লেইনছ এটা নতুনকৈ এটা গ্ৰুপ দিছে আৰু আশা প্ৰকাশ কৰিছে যে কেন্দ্ৰীয় চৰকাৰে কথাটো বিবেচনা কৰিব আৰু এই ৰিপৰ্টটো কৈছে যে এই ৰিপৰ্টটো এটা ইণ্টাৰিম ৰিপৰ্ট এই ৰিপৰ্টটো এটা অস্থায়ী ৰিপৰ্ট এইটো শেষ সিদ্ধান্ত নহয় ইয়াত কি কৈছে যে আহোম চুতীয়া Three tribes and Adivasi communities recommended for inclusion in the list of scheduled tribes through a process of consensus. Bhir ভিতৰটো 3 tribe আৰু আদিবাসী মানুহবিলাকক কাকা খুমাব এইবিলাক সম্পৰ্কে কোনো সিদ্ধান্ত লোৱা নাই কৈছে যে আগৰবাৰ 35টা সোমাইছিলে কিন্তু এইবাৰ কোনো ধৰণৰ সিদ্ধান্ত লোৱা নাই এটো আলোচনাৰ পাছতে সিদ্ধান্ত ল'ব তাৰ পাছত কৈছে যে কোচ ৰাজবংশী এক্সক্লুডিং দ্য আনডিভাইডেড গোৱালপাৰা ডিস্ট্ৰিক্ট আনডিভাইডেড গোৱালপাৰা ডিস্ট্ৰিক্টৰ কোচ ৰাজবংশীবিলাকক বাদ দি বাকীবিলাকক অসমৰ বিভিন্ন ঠাইত বা বিটিএডিত থকা যিবিলাক আছে সেইবিলাকক ভিৰ ভিতৰত পেলাইছে কিন্তু পুৰণি যিবিলাক আমাৰ গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী আছে যিবিলাক বিটিএডিৰ ভিতৰত নপৰে বিটিএডিৰ বাহিৰত পৰে তেওঁলোকক ST আপোনাৰ প্লেইনছতে ভৰ্তি কৰি দিছে ST প্লেইনছত ভৰ্তি কৰিছে 3টা মৰাণ মটক আৰু কোচ ৰাজবংশী যিটো মই আকৌ কৈ দিছোঁ কোচ ৰাজবংশী অফ দ্য আনডিভাইডেড গোৱালপাৰা ডিষ্ট্ৰিক্ট প্ৰভাইডেড এন NOC ইজ ইছ্যুড বাই BTC ইন ৰেচপেক্ট অফ দি BTC পাৰ্ট অফ দি আনডিভাইডেড গোৱালপাৰা ডিষ্ট্ৰিক্ট BTCৰ অকণমান গোৱালপাৰা জিলাৰ অকণমান অঞ্চল BTCত পৰে অকণমান সেই অঞ্চলটোৰ কাৰণে আকৌ NOC ল'ব লাগিব BTCৰ পৰা যদি দিয়ে তেতিয়াহ'লে সেই অঞ্চলটো সোমাব নহ'লে নোসোমাই গতিকে এতিয়া STP ৰূপে প্ৰস্তাৱ কৰিছে মৰাণক মটকক কোচ ৰাজবংশীক গোৱালপাৰাৰ আৰু STV ৰূপে প্ৰস্তাৱ কৰিছে আপোনাৰ আহোম চুতীয়া 3 ট্ৰাইবছ আৰু কোচ ৰাজবংশী এক্সক্লুডিং গোৱালপাৰা ডিষ্ট্ৰিক্ট তাৰ পাছত তেওঁলোকৰ কাৰণে কি দিব বুলি কৈছে তেওঁলোকৰ কাৰণে কৈছে যে ST বিলাকে পাই থকা যিগিটা সংৰক্ষণ যেনেকৈ ধৰক কোকৰাঝাৰৰ সিটটো পাৰ্লিয়ামেণ্টত সংৰক্ষণ আৰু আপোনাৰ কি কয় ডিফুৰ সিটটো সংৰক্ষিত STৰ কাৰণে এই সিটবিলাক সদায় মানে STP আৰু BTADৰ অকল ST এতিয়া থকাবিলাকক অৰ্থাৎ বড়োসকল আৰু BTADত থকা যিসকল এতিয়াৰ ট্ৰাইবেল নতুনকৈ হোৱা নহয় তেওঁলোকৰ কাৰণে সদায় সংৰক্ষণ হৈ থাকিব কেৱল মাত্ৰ ইয়াত আশা প্ৰকাশ কৰিছে যে যদিহে STৰ জনসংখ্যা বাঢ়ি যায় যদি কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰে যে ভিটোকো যদি গ্ৰহণ কৰে তেতিয়া STৰ পৰিমাণ বাঢ়িব আৰু STৰ পৰিমাণ বাঢ়িলে হয়তো এটা দুটা সিট এটামান সিট হয়তো তেতিয়াহ'লে পাৰ্লিয়ামেণ্টত ওলাব পাৰে সেই সিটটো তেতিয়া নতুনকৈ সংৰক্ষিত হ'ব গতিকে এইটো এটা একদম ভেগ কথা যাক আমি টুপি বুলি কওঁ কমপ্লিট টুপি আনহাতে বিধানসভাৰ ক্ষেত্ৰতো কৈছে যে বিধানসভাত যিমানবিলাক STৰ কাৰণে সংৰক্ষিত আসন তাত নতুন STবিলাক সোমাব নোৱাৰে যিবিলাকক কৈছে STV এজনো ST তাত সোমাব নোৱাৰে আশা প্ৰকাশ কৰিছে যে বিধানসভাৰ আসনৰ ক্ষেত্ৰত যদিহে এই যে STVটো সোমোৱাৰ কাৰণে ট্ৰাইবেলৰ সংখ্যা যদি বাঢ়ে তেতিয়া অট'মেটিকেলি যদি সিট বাঢ়ি যায় তেতিয়াহ'লে বাঢ়ি যোৱা সিটৰ ক্ষেত্ৰত STV সোমাব পাৰিব STVটো তেতিয়া বাঢ়ি যোৱা সিটৰ ক্ষেত্ৰত সোমাব পাৰিব তাৰ পাছত আটাইতকৈ ইণ্টাৰেষ্টিং কথাটো কৈছে যে কেন্দ্ৰীয় চৰকাৰৰ চাকৰিবিলাকৰ সংৰক্ষণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ চাকৰিবিলাকৰ ক্ষেত্ৰত বা কেন্দ্ৰীয় চৰকাৰৰ যিকোনো এপইণ্টমেণ্ট আটাইবিলাকৰ ক্ষেত্ৰতে নতুনকৈ সৃষ্টি কৰা STVবিলাক সোমাব নোৱাৰে কাৰণ কেন্দ্ৰীয় চৰকাৰে অকল STP আৰু ST আপোনাৰ হিলছ আৰু ST প্লেইনছ এই দুটাকে যিহেতু কৈ থৈছে মই কৈ দিছোঁ ইমপ্লিকেশ্যনছ ফৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট ৰিজাৰ্ভেশ্যন
at the central government level where a single national ST list operates. কৈছে যে গোটেই ভাৰতবৰ্ষত অকল এখনেই ST list আছে এতিয়া কৈছে যে ST ভি হলে সেইটো চেন্ট্ৰেল লিষ্টত নুহুমায় যেহেতু চেন্ট্ৰেল লিষ্টত নুহুমায় গতিকে ST ভি বিলাকে কি কৰিব separate reservation for STP STH STV cannot be created under the present constitutional framework. The group of ministers could not identify a viable mechanism to bifurcate reservation for central government employment or central educational institution. তাৰমানে কৈ দিলে যে নতুনকৈ তৈয়াৰ কৰা কোনো ভি STV এটাও চেন্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি বা অন্য চেন্ট্ৰেল গভৰ্ণমেণ্টৰ কোনো ক্ষেত্ৰতে কোনো সোমাবলৈ অৰ্থাৎ আহোম চুতীয়া কোচ ৰাজবংশী আৰু আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলক সোমাবলৈ নিদিয়ে Under current practice as the hills and active plains candidates from Assam already compete as a single ST category in central institutions. The government of group of ministers believes that Assam as a whole will benefit if the 6 new communities also compete with this common list as the pools. নহব বুলি ক'লে এটা ইনক্লুজন অফ মৰাণ এণ্ড মটক এণ্ড কোচ ৰাজবংশী গোৱালপাৰা কৈছে যে মৰাণ মটক আৰু কোচ ৰাজবংশী গোৱালপাৰা তেওঁলোকক হেৰি কৰিব তেওঁলোকক ST হিচাপে প্লেইনছ হিচাপে গণ্য কৰিব তেওঁলোক অৰিজিনেল ST হিচাপে গণ্য কৰিবৰ কাৰণে ইয়াত অনুমোদন দিছে কিন্তু অনুমোদন দিব পাৰে সেই অনুমোদনটো কেন্দ্ৰীয় চৰকাৰে পঠিয়াব আৰু কেন্দ্ৰীয় চৰকাৰে যদি পাছ কৰে তেতিয়াহ'লে হ'ব যদি পাছ নকৰে তেতিয়াহ'লে নহয় মই সেইকাৰণে আপোনালোকক আগতে কৈ গৈছিলোঁ যে কেন্দ্ৰীয় চৰকাৰে এই সম্পৰ্কে বিল আনিছিলে 2019 চনত ৰাজ্যসভাত সেই বিলখনত ইয়াতকৈ বহুল ভাল কথা কৈ থৈছে গতিকে সেই বিলখন পাছ কৰি দিলেই অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ হৈ যায় কিন্তু আমাৰ বিজেপি চৰকাৰখনে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে যি নৰেন্দ্ৰ মোদীয়ে সমাজৰ ভিতৰত 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি কৈছিলে আজি এই ৰিপৰ্টৰ জৰিয়তে আকৌ এবাৰ প্ৰমাণ কৰি দিলে যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ নহয় 2026 চনত 6 জনগোষ্ঠীক টুপি পিন্ধাই 6 জনগোষ্ঠীক জাপি পিন্ধাই মিছা কথা কৈ ভুৱা STৰ কথা কৈ তেওঁ নিৰ্বাচনত ভোট ল'বৰ কাৰণে কেৱল এই ৰিপৰ্ট দিছে গতিকে মই এই মুহূৰ্তত আজি দেখিছিলে যে বিধানসভাত বাৰম্বাৰ কৈছিলোঁ যে এই বিষয়ৰ ওপৰত আলোচনা হ'ব লাগিব সব পলাইছে বিজেপি বিলাক সব পলাইছে অধ্যক্ষই মানি নললে সব পলাইছে যদি এখন ভাল ৰিপৰ্ট দিলেহেঁতেন তেতিয়াহ'লে কিয় তেওঁলোকে আজি আলোচনা নকৰিলেহেঁতেন এইটো 2 নম্বৰী ভুৱা ৰিপৰ্ট দিছে কাৰণে সব মন্ত্ৰী MLA বিলাক পলাইছে হিমন্ত বিশ্ব শৰ্মা যদি চাহ বাগানৰ মাটিৰ ক্ষেত্ৰত যদি তেওঁ ইমান উল্লেখ কৰিব পাৰে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰতো তেওঁ জপিয়াই থাকিব লাগিছিলে কিয় আজি পলাই দিলে তাৰ কাৰণটো হ'ল তেওঁলোকে জনজাতিকৰণ দিয়া নাই ভুৱা কৰিছে গতিকে এইটো কথা মই স্পষ্ট কৰি দিছোঁ আৰু শেষত মই আৰু এটা কথা কওঁ কোকৰাঝাৰত যি ঘটনা ঘটিছে কোকৰাঝাৰৰ BTC এছেম্বলিৰ ভিতৰলৈ সোমাই ছাত্ৰ ছাত্ৰীসকলে যি প্ৰতিবাদ কৰিছে ইয়াৰ কাৰণে জগৰীয়া সম্পূৰ্ণৰূপে বিজেপি চৰকাৰ এফালেদি এক্সিষ্টিং ট্ৰাইবেলবিলাকক উচতাই দিছে আনফালেদি নতুনকৈ হ'বলগীয়া ট্ৰাইবেলবিলাককো উচতাই দিছে বিজেপি চৰকাৰে দুইফালে উচতাই লৈ এতিয়া বম্বে পাই গৈছে মুখ্যমন্ত্ৰী পলাই দিছে অসমৰ পৰা আৰু অসমত থকা জনজাতি আৰু অজনজাতি নতুনকৈ হ'বলগীয়া জনজাতিৰ মাজত সংঘৰ্ষ লগাবৰ কাৰণে এটা ৰাস্তা খুলি দিছে যদি অসমত এই ভুৱা ৰিকমেণ্ডেশ্যনটোৰ কাৰণে অসমত যদি কিবা সংঘৰ্ষ হয় সংঘাত হয় তাৰ কাৰণে সম্পূৰ্ণৰূপে বিজেপিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাক্তৰ ৰণোজ পেগু আৰু নৰেন্দ্ৰ মোদীয়ে জগৰীয়া হ'ব বুলি মই ঘোষণা কৰিছোঁ থেংক ইউ মই সেয়া আছিল অখিল গগৈ বিধায়ক বিধানসভাৰ পৰা ওলাই তেওঁ চিধাই সংবাদ মাধ্যমৰ আগত এইখিনি বক্তব্য সদৰি কৰিছে দেৱব্ৰত শইকীয়াও কিছু বক্তব্য ৰখা বুলি যিহেতু আমি গম পাইছোঁ মই দেৱব্ৰত শইকীয়াৰ বক্তব্যখিনিও আপোনালোকক অকণমান দেখুৱাম কিন্তু মই পোনে পোনে এতিয়া বসন্তৰ কাষলৈ আহিছোঁ বসন্ত অখিল গগৈয়ে গোটেই কথাখিনি ক'লে 3টা পৰ্যায়ত ভাগ কৰা হৈছে স্পষ্টকৈ ক'লে আমি প্ৰতিবেদন পোৱা নাই যদিও তেওঁ হাতত যিহেতু প্ৰতিবেদন আছে পাইছে তেওঁ চাইছে তেওঁ বক্তব্যখিনি আপুনি শুনিলে বিধানসভাৰ পৰা বাহিৰে বাহিৰে ওলাই কৈছে এতিয়া প্ৰথম আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব আমাৰ প্ৰতিক্ৰিয়াটো এনেকুৱা কথা যে আমি আগতে কৈছিলোঁ যে এক্সিষ্টিং ট্ৰাইবেলবিলাকৰ কোনো হানি বিঘিনি নোহোৱাকৈ চৰকাৰে এটা মেকানিজিম তৈয়াৰ কৰিব লাগে এটা সূত্ৰ উলিয়াব লাগে যিটো সূত্ৰৰ জৰিয়তে আমাৰ 6টা জনগোষ্ঠীকো জনজাতিকৰণৰ তালিকাভুক্ত কৰিব পাৰি আৰু তেখেতলোকৰ কোনো
অধিকাৰ যাতে খৰ্ব নহয় সেইফালে সম্পূৰ্ণৰূপে দৃষ্টি দিবৰ কাৰণে কৈছিলোঁ আৰু এই ক্ষেত্ৰত চৰকাৰে দৃষ্টি নিক্ষেপ কৰিছে বুলি আমাৰ অনুমান হৈছে আৰু বহু ক্ষেত্ৰত পলিটিকেল ৰাইটৰ কথা কৈছে এক্সিষ্টিং ট্ৰাইবেলসকলে য'ত খেলি আছে ত'ত আমাক পলিটিকেল ৰাইট নালাগে বুলি আমি আগতে কৈছোঁৱেই সেই কথাটো আমি ইয়াত টক শ্ব'ত কৈছোঁ পাব্লিক মিটিঙত কৈছোঁ ৰাজহুৱাভাৱে কৈছোঁ সকলোতে কৈছোঁ যে তেখেতলোকৰ যিটো পলিটিকেল ৰাইট আছে তাৰপৰা আমাক কাঢ়ি আনি দিব নালাগে আমাৰ নতুনকৈ আমাৰ মানুহবিলাকে য'ত য'ত আছে ত'তে আমাক সংৰক্ষণ দিয়কচোন আমি সেই কথাতে কৈ আছোঁ যাতে বহিৰাগতই আমাৰ পৰা অধিকাৰটো কাঢ়ি নিব নোৱাৰে সেইটো কথাই কৈ আছে আমিতো ট্ৰাইবেলৰ যিসকল হৈ আছে তেখেতলোকৰ পৰা অধিকাৰকাৰী আমাক দিবলৈ কথা কোৱাই নাই গতিকে সেইটো ৰিপৰ্টৰ সন্নিৱিষ্ট হৈছে গতিকে সেইটো চৰকাৰে সেই মেকানিজমটো ৰাখিছে মই তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি এটা কথা কৈছিলোঁ যে পৰীক্ষা নিৰীক্ষাৰ ক্ষেত্ৰত মানে এডুকেশ্যন লাইনৰ কথাটো কৈছে একাডেমিক লাইনত বহু ক্ষেত্ৰত আমি কৈছিলোঁ সদ্যহতে একাডেমিক লাইনত কিছুমান কথা নহ'লেও চলে যিহেতু এটা ৰিচোৰ্চফুল প্ৰডাক্ট আমি ভাৰতক দিব বিচাৰোঁ অসমক দিব বিচাৰোঁ সেই ক্ষেত্ৰত আমি কোনো কম্প্ৰমাইজ কৰিব বিচৰা নাই প্ৰতিযোগিতাত নামি পেলাই আমি প্ৰতিযোগিতাত নামিও যাব বিচাৰিছোঁ আৰু তেখেতলোকৰ পৰা কাঢ়ি নিব বিচৰা নাই আৰু এইবোৰ আলোচনাৰ মাধ্যমে হোৱা কথা আৰু তেখেতে নিজে কৈছে যে এইটো কমপ্লিট ৰিপৰ্ট নহয় ইয়াৰ ভিতৰত ইফাল সিফাল হ'ব পাৰে গতিকে এইটো স্বাভাৱিক কথা কিন্তু পোনটো চাইডে এটা কথা কৈছোঁ যে এটা আমি চৰকাৰক কৈছোঁ যে এটা ৰিপৰ্ট দিওঁ এটা দীঘলীয়া এখন সংগ্ৰাম আৰু ইমান বছৰ সংগ্ৰাম কৰাৰ পিছত এটা ৰিপৰ্ট চৰকাৰখনে দিছে তেখেতলোকে এটা সদিচ্ছা দেখাইছে গতিকে সদিচ্ছাটোক আমি সন্মান জনাবই লাগিব কিন্তু আপোনালোকৰ যে দুটা ভাগ কৰিছে 6 জনগোষ্ঠীক যে মটক মৰাণ কোচ ৰাজবংশীক প্লেইনছত ধৰিছে আৰু আপোনালোকক যে আহোম চুতীয়া আৰু আদিবাসীক তেওঁলোকক ভেলিত ধৰিছে ভি বুলি কৈ আপোনালোকৰ মাজতে একেলগে কৰা নাই আপোনালোকৰ মাজতে দুটা ভাগ হৈছে নহয় সেইটোত আমি কোনো বেয়া পাবলগীয়া কথা নাই আমি তেখেতলোকক দুখ দিবলৈ কথা বেয়া পাবলগীয়া কথা নাই মৰাণ আৰু মটক কমিউনিটিৰ মানুহবিলাক বহুত কম আছে উজনি অসমৰ আৰু তেখেতলোক মাত্ৰ দুখন ডিষ্ট্ৰিক্ট আছে কেইখনমান গাঁও আছে গতিকে তেখেতলোকক লৈ শংকাত ভুগিব নালাগে সংশয়ত ভুগিব নালাগে তেখেতলোক আগবাঢ়ি গুচি যাওক আৰু নামনি অসমৰ কোচ ৰাজবংশীসকল তেওঁলোক কিমান ডিপ্ৰাইভ তেখেতলোকক কেনেদৰে ডিপ্ৰাইভ কৰিছে কিমান অপশক্তিয়ে গ্ৰাস কৰিলে গোটেই মানুহখিনিক তছনছ কৰি দিছে তেখেতলোকক সেইটো দিছে দিয়ক আমি বেয়া নাপাওঁ তেখেতলোকক পি হিচাপে যদি অসমত জীয়াই থাকিব পাৰে অসমত যদি তেখেতলোকে অধিকাৰ ভোগ কৰিব পাৰে তেখেতলোক সেই অধিকাৰ পাওক তাত বেলেগ একো নাই আমি মহানতাৰ সকলে পৰিচয় দিব লাগিব আৰু মহানতাৰ পৰিচয় দি জাতিটোক উদ্ধাৰৰ কাৰণে প্লেনিং কৰিব লাগিব গতিকে জাতি উদ্ধাৰৰ এখন দলিল তৈয়াৰ হৈছে বুলি ভাবিছোঁ তাত ইফাল সিফাল হ'ব গতিকে তাত বিতৰ্ক কৰিবলগীয়া একো নাই ক'ৰবাত যদি টুপি হয় নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ কাৰণে যদি চৰকাৰে এইটো আমাক ইছ্যু হিচাপে লৈছে তেতিয়া স্পষ্ট কৈছোঁ অসমে নাথাকে কিন্তু কোনো শক্তিয়ে কোনো জেলত ভৰাই কোনো পিটি কোনো গুলিয়ে ক্ষান্ত হ'ব নোৱাৰিব অসমৰ পৰিৱেশ বেলেগ কৰি দিম কাৰণ চূড়ান্ত পৰ্যায়লৈ ত্যাগ কৰাৰ পাছত যদি চৰকাৰে টুপি দিয়ে আমাক অখিল গগৈয়ে কবৰদৰে যদি জাপি দিয়ে জাতিৰ স্বাৰ্থত যদি কাম নহয় আকৌ জাতিৰ স্বাৰ্থত কাম নোহোৱাৰ পিছত যদি জনগোষ্ঠীৰ জনজাতীয় মাজত সংঘাত লগায় তেতিয়া কি আমিতো বহি থাকিব নোৱাৰোঁ কেনেকৈ বহি থাকিম আমি চব মানি লৈছোঁ পি দিয়ে ভি দিয়ে ই দিয়ে এন দিয়ে ক'বলগীয়া নাই এছ টি দিয়ক জাতিৰ সুৰক্ষাৰ স্বাৰ্থত আমি মানি লৈছোঁ গতিকে তাত আমাৰ হিন্দীৰ ক'বলৈ কিন্তু জাতিক যদি প্ৰতাৰণা কৰে তেতিয়া কিন্তু জাতিয়ে উগ্ৰতাৰ পৰিচয় দিব সেইটো স্পষ্ট বাৰ্তা নিৰ্মলীয়া পুনৰ কৈছোঁ যদি চৰকাৰখনে যিটো মেকানিজম তৈয়াৰ কৰিছে আমি ধন্যবাদ দিছোঁ মন্ত্ৰী পীযুষ হাজৰিকা কেশৱ মহন্ত ৰণোজ পেগুক ধন্যবাদ জ্ঞাপন কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি ভাবিছোঁ যে তেখেতলোকৰ প্ৰচেষ্টাত জাতিটোৱে এটা উন্নয়নৰ বাট পাব জাতিটো শংকামুক্ত হ'ব কিন্তু নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ স্বাৰ্থত যদি আমাক ঠগে আমাক যদি শংকা দুশ্চিন্তাৰ মাজত ঠেলি দিয়ে নহয় এতিয়া আপোনালোকে বিচাৰি আছিল যে নিৰ্বাচনৰ আগত আপোনালোকক জনজাতিকৰণ লাগেই এইটো যিহেতু কেন্দ্ৰৰ অধীনৰ বস্তু এতিয়া কেন্দ্ৰীয় চৰকাৰলৈহে প্ৰেৰণ কৰিব এতিয়া আহি থকা সংসদতহে এইটো ডিচিশ্যন হ'ব যে আপোনালোকক সঁচাকৈ সেইটো মৰ্যাদা দিবনে নিদিয়ে যদি সংসদত যদি নানেই ৰাজ্যসভাত আমিতো চাম হয় আজিতো ফাৰ্ষ্ট ষ্টেপ ইয়াৰ পিছত বহুখিনি চাবলগীয়া আছে বহুখিনি আমি আগবাঢ়ি যাবলগীয়া আছে আমি চাম সেইকাৰণে কৈছোঁ যদি আমাক টুপি দিয়ে জাপি দিয়ে ঠিক আছে পৰিৱেশ বেলেগ হ'ব বাৰু ধন্যবাদ জনাইছোঁ মই আকৌ আহিম আপোনালোকৰ মাজলৈ দেৱব্ৰত শইকীয়াই সংবাদ মাধ্যমৰ আগত কিছু সময়ৰ পূৰ্বে তেখেতৰ বক্তব্য ৰাখিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এই প্ৰতিবেদনক লৈ কি কৈছে মই অকণমান আপোনালোকক দেখুৱাই ল'ব বিচাৰোঁ মুখ্যমন্ত্ৰী মহোদয়ে কিছুমান পাক লগা কথা কয় উজনিত গ'লে কয় আমি জনজাতিকৰণ দিব পৰা নাই কংগ্ৰেছ দলে বৰ্তমানে থকা জনজাতিসকলৰ
ক্ষতি নকৰাকৈ জনজাতি দিবলৈ কোৱাৰ কাৰণে ইয়াৰ অৰ্থ তেওঁ ক'ব বিচাৰে যে বৰ্তমানে থকা জনজাতিসকলক ক্ষতি কৰিহে নতুন জনজাতিকৰণ কৰা হ'ব এই কথাটো একেবাৰে মিছা কথা আৰু তেওঁৰ এনেকুৱা প্ৰৰোচনামূলক বক্তব্যৰ বাবে আজি বিভিন্ন জনজাতীয় অঞ্চলত জনজাতি হ'বলৈ আশা কৰা অন্য জনগোষ্ঠীসকলৰ বিৰুদ্ধে ক্ষোভৰ সৃষ্টি হৈছে এতিয়া এই ৰিপৰ্ট এখন দিছে ইয়াত ৰিপৰ্টত আমি একেবাৰে অন্তিম মুহূৰ্তত দিলে এই ৰিপৰ্টখন গ্ৰহণ হাউচত লে কৰিছে এখন হাউচে গ্ৰহণ কৰা নাই ইয়াৰ ওপৰত আলোচনা হ'ব আৰু কিছুমান বিধানসভাত উদাহৰণস্বৰূপে কেৰালা বা কৰ্ণাটক বিধানসভাত এখন বিধানসভাৰ কমিটি থাকে অন টু স্ক্ৰুটিনি টু ডিছকাছ অন পেপাৰ্ছ লেড বাই দ্য গভৰ্ণমেণ্ট সেই কমিটিয়ে পৰীক্ষা কৰাৰ পিছত তাত আলোচনা হয় আজি অন্তিম দিনৰ কাৰ্যসূচীৰ অন্তিম কাৰ্য এই হঠাৎ এই কমিটিখনৰ প্ৰতিবেদনখন লে কৰি দিলে জনগোষ্ঠীসকলক কোৱা হৈছিল 25 তাৰিখৰ দিনা দিয়া হ'ব নিশ্চিতভাৱে আমি পঢ়া শুনা কৰি আলোচনা কৰিব পাৰিলোঁ হয় এইখনত বহুত আভুৱা ভৰা কথা লিখা আছে যিখিনি যোৱা সময়ছোৱাত কৰি আহিছে কৈছে আমি তেওঁলোকক ST ষ্টেটাছ এতিয়া দিব নোৱাৰোঁ তেওঁলোকক অট'নমাছ কাউন্সিল দিছোঁ তেওঁলোকক OBC কোটাত আৰু কিবা কিবি দি দিম তেওঁলোকৰ কাৰণে আৰু পইচা দিম তেওঁলোকক ডেভেলপমেণ্ট কাউন্সিল দিম কিন্তু জনজাতিকৰণৰ মূল কথাটো আছিলে কেন্দ্ৰীয় চৰকাৰৰ মই সেইটো বাৰম্বাৰ দোহৰাই আহিছোঁ 1996 চনত লোকসভাত এই প্ৰতিবেদন দাখিল হ'ল আৰু 2019 চনত যেতিয়া কা আন্দোলন হৈ আছিল কা আন্দোলনৰ সময়ত জানুৱাৰী মাহত 2019 চনত লোকসভা আৰু ৰাজ্যসভাত বৰ্তমানৰ ডিফেন্স মিনিষ্টাৰ ৰাজনাথ সিং ডাঙৰীয়া তেতিয়া গৃহমন্ত্ৰী থাকোঁতে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে বুলি এখন বিল দাখিল কৰিছিল মই আপোনালোকৰ তাৰ PIBৰ প্ৰেছ ৰিলিজ দি দিম অনুৰূপ ধৰণেৰে ৰাজ্যসভাত বৰ্তমানৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম ডাঙৰীয়াই 2019 চনত অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে বুলি বিল উত্থাপন কৰিছিল এই বিলসমূহ কি হ'ল লোকসভা বিলখন লেপছ হৈ যায় কিন্তু ৰাজ্যসভা বিলখন আছে আৰু লোকসভাৰ ৰিপৰ্টটো আছে সেইখিনিৰ ভিত্তিত আজি অসম চৰকাৰে ধুনীয়াকৈ ৰিকমেণ্ড কৰিব পাৰিলে হয় পূৰ্বৰ তথ্য পাতিৰ ভিত্তিত জনজাতিকৰণ কৰিব লাগে সেই কামটো নকৰিলে আৰু এতিয়া কংগ্ৰেছক দোষাৰোপ কৰি তাত বক্তব্য ৰাখিছে মোৰ কথাটো হ'ল যোৱা 10 বছৰ অসমত কংগ্ৰেছ চৰকাৰ নাই যোৱা 10 বছৰ আমাৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু তেওঁৰ পৰৱৰ্তী সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি বিধানসভাৰ সৰ্বদলীয় প্ৰস্তাৱত কিবা ভুল আছিল সেইখিনি তেওঁলোকৰ একক সংখ্যাগৰিষ্ঠতা বা তেওঁলোকৰ অসম গণ পৰিষদ বিজেপি আৰু অন্য মিত্ৰ দলৰ তেওঁলোকৰ যি চৰকাৰ চলি আছে এই চৰকাৰ চলি থাকোঁতে তেখেতসকলে আমি কিবা যদি ভুল কৰিছিলোঁ সেইখিনি সংশোধন কৰি নল'লে কিয় আমিও তেওঁলোকক সহযোগ কৰিলোঁ হয় আমাৰ যদি কিবা ভুল আছিল আমি কিন্তু মই ক'ব বিচাৰোঁ আমি কোনো ভুল কৰা নাই আজি যিখিনি কথা তাত লিখিছে তাত বহুত তথ্য দিয়া নাই 1996 সেই ডকুমেণ্ট দিয়া নাই এখন টংক বাহাদুৰ ৰায় যেতিয়া অসম বিধানসভাৰ অধ্যক্ষ আছিল তাৰ এটা প্ৰতিলিপি দিছে কিন্তু মই এতিয়ালৈকে দেখা পোৱা নাই তাত প্ৰণৱ গগৈ ডাঙৰীয়াৰ ডেপুটেশ্যনটোৰ প্ৰতিলিপি দিছে নে নাই সেই গতিকে এটা আভুৱা ভাৰি থকা হ'ল যোৱা 10 বছৰ আৰু মই ভাবোঁ এই কথাটো সেয়া আছিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ বক্তব্যৰ কিয়দাংশ মই কৌস্তভ চুতীয়া মই পোনে পোনে আপোনাৰ কাষলৈ আহিছোঁ আপুনি যিহেতু চুতীয়া যুৱ সন্মিলনীৰ সভাপতিৰ দায়িত্বত আছে এই প্ৰতিবেদনক লৈ আপুনি গমেই পালে অখিল গগৈ ক'লে দেৱব্ৰত শইকীয়াই ক'লে আপোনাৰ বক্তব্য আপোনালোকৰ চুতীয়া যুৱ সন্মিলনৰ ফালৰ পৰা প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব বহুদিনৰ জল্পনা কল্পনা আন্দোলন আলোচনাৰ শেষত আজি শেষ মুহূৰ্তত হ'লেও অসম চৰকাৰে প্ৰতিবেদনখন বিধানসভাত উপস্থাপন কৰিলে গতিকে প্ৰথমে আমি এই যি প্ৰতিবেদনখন দাখিল কৰিলে তাৰ কাৰণে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আটাইকেইজন বিভাগীয় দায়িত্বত থকা মন্ত্ৰীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সমান্তৰালভাৱে আমি এই কথাটো স্পষ্টভাৱে আপোনাৰ সন্মুখত আজি উপস্থাপন কৰিব বিচাৰিছোঁ যিহেতু আমি ইয়ালৈ আহি থকাৰ আগত প্ৰতিবেদনখনৰ বিষয়ে কোনো ধৰণৰ গম পোৱা নাই আৰু বৰ্তমান আহি ইয়াতে আমি দেখিলোঁ যে প্ৰতিবেদনখন দাখিল কৰা হৈছে আৰু প্ৰতিবেদনখনৰ ভিতৰত কি আছে আমি কিয়দাংশ অখিল গগৈ মুখেৰে শুনিছোঁ গতিকে এই গোটেই কথাখিনি আমি প্ৰতিবেদনখন আমাৰ হাতত যেতিয়া স্পষ্টভাৱে পৰিব তাৰপিছত আমি যেতিয়া স্বচ্ছভাৱে গোটেই কথাখিনি যেতিয়া দেখিম তাৰপিছত আমি
আমাৰ যিসকল অগ্ৰজী ব্যক্তি আছে তেওঁলোকৰ লগত আলোচনাৰ মাজেৰে আমি এটা সিদ্ধান্তত উপনীত হ'ব পাৰিম যে আচলতে এই বিষয়টোৱে আমাৰ 6 জনগোষ্ঠীয় ৰাইজৰ যি আশাদিনীয়া সপোন এই সপোনবিলাক বাস্তৱত ৰূপায়িত কৰিবনে নোৱাৰে আৰু দ্বিতীয় কথাটো হ'ল আজি আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন যিসকল জনগোষ্ঠী অন্তৰ্ভুক্ত হৈ আছে জনজাতিকৰণ তেওঁলোকে বিভিন্ন ঠাইত প্ৰতিবাদ কৰিছে আৰু বিভিন্ন সময়ত এই সকলেও আমিও জনজাতিকৰণৰ মৰ্যাদা বিচাৰি আছোঁ গতিকে এই সময়খিনিত মই অসম চৰকাৰৰ প্ৰতি এটা আহ্বান জনাম যে অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাত তালিকা বহিভূত যিখিনি জনগোষ্ঠী আছে জনজাতিকৰণ বিচাৰি আছে আৰু তালিকাভুক্ত জনজাতি সকলোৱে একত্ৰিত হৈ অসমৰ গৃহ বিভাগ ৰাষ্ট্ৰীয় জনজাতি আয়োগ আৰু আইন বিভাগৰ সন্মুখত এখন যৌথ সভা আহ্বান হ'ব লাগে আৰু তাত এই প্ৰতিবেদনখন পুংখানুপুংখভাৱে আলোচনা কৰি আমাৰ মাজত যাতে কোনো ধৰণৰ খাম খেলি নথকাকৈ আমি এটা শুদ্ধ মতত যাতে উপনীত হ'ব পাৰোঁ তাৰ কাৰণে মই অসম চৰকাৰক আহ্বান জনাইছোঁ আৰু লগতে থকা ইয়াতে দলীয় আমাৰ সংগঠনৰ সকলো মুৰব্বীসকলকো মই আহ্বান জনাইছোঁ এই বিষয়টো ইনিচিয়েটিভ ল'বৰ কাৰণে আৰু এই গোটেই প্ৰক্ৰিয়াটোক অসম চৰকাৰে এটা পৰ্যায়লৈ আগবঢ়াই নিব বিচাৰিছে গতিকে আমি অলপ দিন ধৈৰ্য ধৰিম যিহেতু আজি বহুদিন আমি ধৈৰ্য ধৰিছোঁ এই প্ৰতিবেদনখনৰ কাৰণে এতিয়া প্ৰতিবেদনখন তেওঁলোকে আজি উপস্থাপন কৰিছে ইয়াৰ পিছৰ পৰ্যায়ত প্ৰতিবেদনখন যাতে অতি শীঘ্ৰে আইনলৈ পৰিৱৰ্তন হয় তাৰ ওপৰত আমি চুতীয়া যুৱ সন্মিলন অসমকে প্ৰমুখ্য কৰি সমূহ 6 জনগোষ্ঠীয় ৰাইজে চোকা দৃষ্টি নিক্ষেপ কৰিব আৰু অসমৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত আমি এই যিখন প্ৰতিবেদনখন আইনত পৰিণত কৰিবৰ কাৰণে যেনেধৰণৰ আমি ব্যৱস্থা হাতত ল'ব লাগে সেই ব্যৱস্থা হাতত ল'বৰ কাৰণে আমি সদায় প্ৰস্তুত থাকিম মই ধন্যবাদ জনাইছোঁ মই অকণমান সময়ৰ কাৰণে নিউজ ডেস্কলৈ যাব বিচাৰিছোঁ আকৌ আমাৰ কাৰ্যবাহী সম্পাদক সুনীত আছে যেহেতু মই সুনীত পুনে মই তোমাৰ পৰা আৰু কিছু কথা জানিব বিচাৰিছোঁ অখিল গগৈ কিছু সময় পূৰ্বে কেইটামান কথা ক'লে আমি অলপ তেওঁৰ পৰা গম পালোঁ দেৱব্ৰত শইকীয়াই এইমাত্ৰ ক'লে প্ৰতিবেদনখনৰ কপি কিবা কাৰণত আমাৰ হাতত পৰিছেহি নেকি বা তুমি গম পাইছা নেকি আৰু কি আছে হয় নিতুমণি ইতিমধ্যে আমাৰ হাতত কিছু পৃষ্ঠা পাইছেহি ইতিমধ্যে অখিল গগৈ যিখিনি কথা উল্লেখ কৰিছে সেইখিনি কথাই মোটামুটি আমাৰ হাতত আহি পাইছে মই গোটেই কপিটো আমাৰ হাতত এতিয়ালৈকে পোৱাহি নাই গতিকে যিখিনি আমি পাইছোঁ মই ইতিমধ্যে তাৰ দুটামান তথ্য দিব বিচাৰিছোঁ ইয়াত মন্ত্ৰীগোটৰ প্ৰতিবেদনত যিকেইটা প্ৰস্তাৱ লোৱা হৈছে প্ৰথমতে যিটো কথা ইতিমধ্যে অখিল গগৈয়ে কৈ গৈছে যে তেখেতসকলে বাৰে বাৰে উল্লেখ কৰিছে যে 6 জনগোষ্ঠীৰ ৰাইজৰ স্বাৰ্থ সুৰক্ষিত কৰা হ'ব কিন্তু কোনো কাৰণতে বৰ্তমানৰ যিসকল জনজাতি আছে এছ টি হিলছ হওক বা এছ টি প্লেনেই হওক তেওঁলোকৰ কোনো কাৰণতে স্বাৰ্থ বিঘ্নিত কৰা নহ'ব বা তেওঁলোকলৈ কোনো ধৰণৰ ভয় বা শংকা কঢ়িয়াই নানিব আৰু ইয়াত তেখেতসকলে 3টা এছ টি কেটেগৰীৰ কথা কৈছে এছ টি হিলছ ইতিমধ্যে আছে এছ টি প্লেন ইতিমধ্যে আছে আৰু এছ টি ভেলী যিটো বাৰে বাৰে চৰ্চা চলিছিল আৰু অখিল গগৈয়ে কৈছে যে এছ টি ভেলী এই 3টা শাখাত ৰাইজক বিভক্ত কৰা হ'ব ইতিমধ্যে সকলোৱে গম পাইছে যে আহোমসকল টাই আহোমসকল চুতীয়াসকল টি ট্ৰাইব আদিবাসীসকল আৰু আপোনাৰ যিসকল কোচ ৰাজবংশী সেইসকলক এছ টি ভেলী কোচ ৰাজবংশী তাত ভাগ কৰা হৈছে যে এক্সক্লুডিং দ্য আনডিভাইডেড গোৱালপাৰা ডিষ্ট্ৰিক্ট অৰ্থাৎ অবিভক্ত গোৱালপাৰা জিলাৰ ভিতৰৰ যিসকল বাহিৰৰ যিসকল কোচ ৰাজবংশী তেখেতসকল এছ টি ভেলীত থাকিব কিন্তু কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰসংগ মই উল্লেখ কৰিব বিচাৰিম যে তেখেতসকলে উল্লেখ কৰিছে দ্য ক্লাছিফিকেশ্যন উইল এপ্লাই টু দ্য ষ্টেট লেভেল এমপ্লয়মেণ্ট এডুকেশ্যন এণ্ড পলিটিকেল ৰিপ্ৰেজেণ্টেশ্যন ইনক্লুডিং পাৰ্লিয়ামেণ্ট এণ্ড Assembly through constitutional or statutory mechanism অৰ্থাৎ এই গোটেই এছ টি ভেলীৰ যিখিনি নতুনকৈ চিহ্নিত কৰা হৈছে আহোমসকল টাই আহোমসকল কোচ ৰাজবংশীসকল যিখিনি গোৱালপাৰা অবিভক্ত গোৱালপাৰা জিলাৰ বাহিৰৰ বা চুতীয়াসকল বা টি ট্ৰাইবসকল তেওঁলোকৰ বাবে যিটো ৰাজনৈতিক অধিকাৰ সকলোৱে যিটো লাগি আছিল বা ভূমিৰ অধিকাৰৰ প্ৰসংগলৈকে মই অহা নাই ৰাজনৈতিক অধিকাৰৰ কাৰণে পৰ্যাপ্ত যিখিনি ক্ষমা কৰিব ৰাজনৈতিক অধিকাৰ বাহিৰে শিক্ষাৰ ক্ষেত্ৰতে হওক বা অন্যান্য ক্ষেত্ৰতে হওক পৰ্যাপ্ত সুৰক্ষা গ্ৰহণৰ বাবে যিখিনি সংৰক্ষণ কৰিব লাগে তাতকৈ বেছি সেইখিনি কৰা হওক বুলি তেখেতসকলে প্ৰপ'জেল দিব অৰ্থাৎ বৰ্তমানৰ যিখিনি সংৰক্ষণ আছে এছ টি ভেলীসকলৰ কাৰণে সুকীয়া সংৰক্ষণৰ প্ৰস্তাৱ দিছে দ্বিতীয়তে তেখেতসকলে আৰু এটা কথা উল্লেখ কৰিছে আহোম আৰু চুতীয়াসকলৰ ক্ষেত্ৰত মন্ত্ৰীগোট বিপদত পৰিছে এইটো কাৰণে বিপদত পৰিছে যে আহোম আৰু চুতীয়াসকল অসমৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ আছে যেনেকৈ মৰাণসকল একেলগে আছে বা মটকসকল একেলগে আছে বা কোচ ৰাজবংশী অবিভক্ত গোৱালপাৰা জিলা একেলগে আছে তেনেকৈ আহোম আৰু চুতীয়াসকল গোটেই অসমত সিঁচৰিত হৈ আছে আৰু তেওঁলোকৰ উপাধি বৰ্তমান
বৰ্তমানৰ যিসকল সাধাৰণ জাতি আছে অৰ্থাৎ কলিতা কোনো কেওট এখেতসকলৰ লগত একে উপাধি হোৱাৰ বাবে তেওঁলোকক এই পৰ্যায়টোলৈ আনিবলৈ ST ষ্টেটাছটোলৈ আনিবলৈ কিছু অসুবিধা হৈছে বুলি তেখেতসকলে উল্লেখ কৰিছে এই ধৰণে উল্লেখ কৰিছে given the wide geographical spread of the Ahom and the Sutia communities and the overlap of their surname with those the general Assamese population a strong and reliable identification and verification mechanism must be put in the place before implementation অৰ্থাৎ এই ST ভেলি এই বস্তুটো তেখেতসকলক দিয়াৰ আগতো এটা কঠিন আৰু সুদৃঢ় সেন্সাস বা ক্লেৰিফিকেশ্যন কৰাৰ পৰামৰ্শ আগবঢ়াইছে আৰু এটা গভৰ্ণমেণ্ট অফ গ্ৰুপ অফ মিনিষ্টাৰ্ছে কৈছে যে লোকসভা কনষ্টিটুৱেঞ্চিজ covering the 6 scheduled areas permanently reserved for the existing ST through the constitutional amendment যদিও বা একেসকলক ST ভেলিত অন্তৰ্ভুক্ত কৰা হৈছে বৰ্তমানৰ যিসকল জনজাতি আছে ST হিলছে হওক বা ST প্লেনে হওক বিশেষকৈ কোকৰাঝাৰ আৰু ডিফু এই দুটা চিটৰ কথা উল্লেখ কৰিছে তেখেতসকলে বৰ্তমানৰ যিসকল জনজাতি আছে বা যিটো পৰ্যায়ত চলি আছে তেওঁলোকৰ কাৰণে বিশেষভাৱে সংৰক্ষণ কৰিবলৈ কৈছে আৰু যদি অতিৰিক্ত সংৰক্ষণ কৰিব লাগে তেতিয়াহ'লে সংবিধান সংশোধন কৰি হ'লেও অতিৰিক্ত জনজাতিসকলৰ কাৰণে সংবিধান সংশোধনী কৰাৰ কথা প্ৰস্তাৱ গ্ৰহণ কৰিছে আৰু এটা উল্লেখযোগ্য প্ৰস্তাৱ আছে যে দ্য ST ভেলি অৰ্থাৎ ST ভেলিসকলৰ কাৰণে কেটেগৰী উইল হেভ ছেপাৰেট ৰিজাৰ্ভেশ্যন কোটাছ with distinct rosters and vacancy registered for the all state government recruitment and educational institutions অৰ্থাৎ ST ভেলিৰ কাৰণে যিটো মই উনুকিয়াই গৈছিলোঁ ST ভেলিৰ কাৰণে অতিৰিক্ত আপোনাৰ এছেম্বলিতে হওক বা অন্যান্য চৰকাৰী চাকৰিতে হওক বা শিক্ষানুষ্ঠানে হওক অতিৰিক্তভাৱে সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণৰ প্ৰস্তাৱ দাখিল কৰিছে কিন্তু নিতুমণি মই এটা কথা মাত্ৰ উল্লেখ কৰিব বিচাৰিছোঁ ইয়াত এই বস্তুটো মই এতিয়ালৈকে বিচাৰি পোৱা নাই এইটো ক'ৰবাত আছেনে নাই নাজানো মই নাই বুলিও নকওঁ আছে বুলিও নকওঁ কাৰণ মই ওপৰে পঢ়িছোঁ যিহেতু মৰাণ মটক আৰু অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশীসকলক ST মৰ্যাদা দিয়া হ'ল ST প্লেন এতিয়া ST প্লেন বৰ্তমানৰ যিসকল ST প্লেনত আছে অতিৰিক্তভাৱে সংৰক্ষণৰ সংখ্যাটো বঢ়াইছে নেকি কাৰণ বৰ্তমানৰ যিসকল ST প্লেনত বাস কৰা হৈছে ধৰা হওক তেখেতসকলে 7% সংৰক্ষণ পাই আছে এতিয়া ইয়াত যোগ হ'ল অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশীসকল ইয়াত যোগ হ'ল মৰাণসকল ইয়াত যোগ হ'ল মটকসকল যদি 7% টো 7% থাকে তেতিয়াহ'লে নিশ্চয় তাত যথেষ্ট বিতৰ্কৰ সূচনা হ'ব যদি 7% টো 10% হয় তেতিয়া আমাৰ ক'ব লগা বা তাত প্ৰশ্ন অৱতাৰণা হ'ব লগা নাই গতিকে এই কথাখিনি অকণমান আৰু অলপ ভাবিব লগা আছে বা পঢ়িব লগা আছে থুলমূলকৈ এতিয়ালৈকে আমাৰ হাতৰ পৰা তথ্য অনুসৰি এইখিনি প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে মই ধন্যবাদ জনাইছোঁ মই চিত্ৰৰঞ্জন বসুমতাৰী যেহেতু আমাৰ মাজত আহি পাইছেহি মই চিত্ৰৰঞ্জনৰ কাষলৈ আহিছোঁ শুনিলে আপুনি কথাখিনি সুনীতে কৈছে তাৰ আগত অখিল গগৈ বা দেৱব্ৰত শইকীয়াও কৈছে দুটা সংগঠন যি দুটা সংগঠনে আপোনাৰ কাষতেই বহি আছে আহোম আৰু চুতীয়া তেওঁলোকে নেতৃত্ব দি আছে বিভিন্ন সময়ত দাবী কৰি আহিছিল 6 জনগোষ্ঠীৰ ভিতৰত অন্যতম জনগোষ্ঠী এখেতসকলে নিজৰ প্ৰতিক্ৰিয়াত চৰকাৰকো আদৰণি জনাইছে আৰু তেওঁলোকে গোটেই প্ৰতিবেদনখন নপঢ়াকৈ ইমান ডিটেইলছত ক'বলৈ অকণমান অসুবিধা পাইছে তথাপিও চৰকাৰৰ পদক্ষেপটোক প্ৰথমে আদৰণি জনাইছে কিন্তু বসন্ত গগৈ কৈছে যে যদি চৰকাৰে নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱাৰ স্বাৰ্থত আমাক এইটো এটা মিছা প্ৰতিশ্ৰুতি দি পেলাই আভুৱা ভাৰিব বিচাৰিছে তেতিয়া কিন্তু এইটো আগন্তুক দিনত বৰ ঠিক নহ'ব আপোনালোকে কোন দৃষ্টিভংগীৰে চাইছে আজিৰ এই মন্ত্ৰী গোটৰ প্ৰতিবেদনক প্ৰতিবেদন আহিছে এই প্ৰতিবেদনটো আমিও হাতত পোৱা নাই গতিকে বিতংভাৱে আমি ক'ব নোৱাৰিম কিন্তু যেটো নিৰ্বাচনলৈ আৰু বেছি দিন নাই আৰু 5 মাহ বাকি আছে তাৰমানে এতিয়া বিজেপি চৰকাৰ অসমত শাসন কৰি থকা প্ৰায় মানে 10 বছৰ আৰু কেন্দ্ৰীয়ত নৰেন্দ্ৰ মোদীয়ে 3বাৰ শাসন কৰিছে ইতিমধ্যে প্ৰায় 11 বছৰ অতিক্ৰম কৰিছে মোটামুটি 12 বছৰ ভৰি দিব আৰু প্ৰথম 2014 চনতে নৰেন্দ্ৰ মোদীৰ এটা ডাঙৰ প্ৰতিশ্ৰুতি আছিল এটো 6 জনগোষ্ঠীক জনজাতিকৰণৰ কথা কৈছিল আৰু তাৰ কাৰণে সময় আন্দোলন আৰু সময় প্ৰতিশ্ৰুতি দিছে সময় তেওঁলোকে প্ৰতিবেদনৰ কথা কৈছে আৰু লোকসভা এটা তেওঁলোকে লোকসভাটো এটা উত্থাপন হৈছে বিল এটা উত্থাপন হৈছিল নোহোৱা নহয় কিন্তু এতিয়া এই সময়ত যেটো তেওঁলোকে নতুনকৈ অসমৰ মন্ত্ৰী গোটে এটা প্ৰতিবেদন বনাইছে সেই প্ৰতিবেদনত জনজাতিসকলক ভাগ কৰিছে এটা ST প্লেন আছে অলৰেডি আৰু ST হিলছ আছে তাৰ সংৰক্ষণৰ পাৰ্চেন্টেজ যদি চাবলৈ যায় 15% আৰু
এতিয়া যদি ST-V আহে ST-Vটো ST-P আৰু ST-Hillsৰ যিটো ৰিজাৰ্ভেশ্যন মানে যিটো মানে কেটেগৰী তাত নোসোমাব বুলি কৈ এটা আমি দেখিছোঁ ইতিমধ্যে আলোচনাত কিন্তু এতিয়া ST-Vটো যদি অনুমোদন পাবলৈ হ'লে ৰাষ্ট্ৰপতিয়ে অনুমোদন দিব লাগিব ৰাষ্ট্ৰপতিয়ে অনুমোদন দিবলৈ হ'লে লোকসভা আৰু ৰাজ্যসভা দুটাই পাছ হ'ব লাগিব কিন্তু এই বিষয়টো আমি দেখিছোঁ যে অসম চৰকাৰে বিশেষকৈ বিজেপি চৰকাৰে মুখ্যমন্ত্ৰীয়ে খুব মানে পৰিকল্পিতভাৱে কেৱল নিৰ্বাচন কেন্দ্ৰিকৰ কাৰণে এই বিলটো এই প্ৰতিবেদনটো তেওঁলোকে বনাইছে নে সঁচাসঁচিকৈ তেওঁলোকে দিল্লীত মানে কেন্দ্ৰীয় পৰ্যায়ত এই বিষয়টো তেওঁলোকে সাংবিধানিকভাৱে তেওঁলোকে দিব পাৰিব সেই কথাটো এটা সন্দেহজনক আৰু এই যেহেতু ডিচেম্বৰত সংসদ বহিব এই সংসদত এই বিষয়টো কেনেকৈ উত্থাপন হ'ব কি বিতৰ্ক হ'ব এইটো আমি চাব লাগিব আৰু বিশেষকৈ যে 1 তাৰিখৰ পৰা 19 তাৰিখলৈকে সম্ভাৱনা বুলি ইতিমধ্যে মই দেখিছোঁ কিৰেণ ৰিজিজুৱে এটা মানে আবেদন দিছিল ৰাষ্ট্ৰপতিক গতিকে নিশ্চয় সংসদত এই বিষয়টো উত্থাপন হ'ব এতিয়া কথাটো হ'ল অসম চৰকাৰে যে সঁচাকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ গাদীখন সুৰক্ষিত কৰিবৰ কাৰণে এটা ডাঙৰ ললিপপ আকৌ দিছে নেকি কাৰণ এই বিষয়বিলাক আমি 19তো দেখিছিলোঁ 1906 মাহৰ ভিতৰত জুৱেল ওৰামে আমি 6 জনগোষ্ঠীক জনজাগৃতিকৰণ দিম বুলি কৈছিল কিন্তু একোটো আগ নাপাৰিলে কি মেকানিজম বনাইছে মেকানিজমটো আমি অলপ শুনিছোঁ ST-P ST-Hills ST-Plain ST-Hills আৰু ST-V এটা ST-Vটো মই ক'লোৱে ৰাষ্ট্ৰপতি অনুমোদন দিব লাগিব সেই পৰ্যায়লৈ যাব লাগিব এতিয়া অহা এমাহৰ ভিতৰত যেহেতু সংসদ বহিব তাত উত্থাপন হ'লে কিমান বিতৰ্ক হ'ব কি হ'ব এইটো আমি চাব লাগিব আৰু কিমান সাংবিধানিক হয় না নহয় এই বিষয়টো যে ST-V যে দিছে এইটো সাংবিধানিক হ'ব নে নহ'ব এইটো মূল কথা এটা যিয়ে নহওক ৰাইজৰ অখিল গগৈ কৈছে ভি মানে ভুৱা আমি সেই পৰ্যায়ত আমি ক'ব বিচৰা নাই 6 জনগোষ্ঠীৰ আশা আকাংক্ষা আমি দেখিছোঁ যে তেওঁলোকে দীৰ্ঘদিন এটা আন্দোলন কৰিছে এটা মৰ্যাদা বিচাৰি আছে এটা সাংবিধানিক এটা প্ৰাপ্য বুলি ধৰি লোৱা হৈছে এইটো বিচাৰি আছে তাৰ বাদেও যিসকল এক্সিষ্টিং জনজাতি আছে তেওঁলোকেও বিৰোধিতা কৰিছে কাৰণ তেওঁলোকৰ যাতে কোনো ধৰণৰ ক্ষতি হ'ব নালাগে বুলি কৈছে গতিকে ক্ষতি নোহোৱা বা ক্ষতি হোৱা এই বিষয়বিলাক সময়ে ক'ব এই প্ৰতিবেদনত কেনেকৈ উল্লেখ কৰিছে আমি প্ৰতিবেদন এতিয়ালৈকে পঢ়া নাই কিন্তু সাম্প্ৰতিক সময়ে আমি দেখিছোঁ যে 5 মাহৰ ভিতৰত যেহেতু নিৰ্বাচন আছে নিৰ্বাচন কেন্দ্ৰিক যদি প্ৰতিবেদন দিছে ইতিহাসত কিন্তু কলংকিত হ'ব যদি এই প্ৰতিবেদনৰ নামত প্ৰতিবেদনটো পঠাই যদি কেন্দ্ৰীয় চৰকাৰে যদি গ্ৰহণ নকৰে লোকসভা আৰু ৰাজ্যসভাত যদি মানে এই বিধেয়কটোৰ ওপৰত এই প্ৰতিবেদনটোৰ ওপৰত কোনো গুৰুত্ব নাপায় তেতিয়াহ'লে ফুটুকাৰ পেন হ'ব আৰু সেইটোৰ কাৰণে কিন্তু সজাগ আৰু সচেতন হৈ থকাটো দৰকাৰ 6 জনগোষ্ঠীসকলৰ প্ৰতি আমাৰ সহমৰ্মিতা আছে আমি সদায় তেওঁলোকক সমৰ্থন কৰি আহিছোঁ তেওঁলোকে এটা ন্যায় প্ৰাপ্তি এটা আন্দোলন কৰি আছে এই আন্দোলনৰ এটা মৰ্যাদা পাব লাগে আপোনালোকৰ মৰ্যাদা নামতেও সেই কথাটো কৈছিল যে যিখিনি এক্সিষ্টিং আছে এক্সিষ্টিং ট্ৰাইবেলৰ কোনো অসুবিধা হ'ব নালাগে অসুবিধা নোহোৱাকৈ তেওঁলোকে মৰ্যাদা বোলে এই মৰ্যাদাৰ ক্ষেত্ৰত যদি কোনোবা মানে খেলিমেলি কৰে বা মৰ্যাদাৰ নামত যদি ললিপপ দি আকৌ তেওঁলোকে ৰাজনৈতিকভাৱে নিৰ্বাচন কেন্দ্ৰিক যদি তেওঁলোকে ষড়যন্ত্ৰ কৰিছে তেতিয়াহ'লে কিন্তু সময়ে তেওঁলোকক ক্ষমা কৰিব ধন্যবাদ মই কোকৰাঝাৰলৈ যাব বিচাৰিছোঁ আপচুৰ উপসভাপতি কাৰামদা ৱাৰী আছে ৱাৰী মই অনুষ্ঠানলৈ আপোনাক বহুত কম মানে বহুত দেৰিকৈ কথা ক'বলৈ দিছোঁ বেয়া নাপাব ইয়াত এখেতসকলে কৈ আছিল আপুনি চাগে শুনিছে যিহেতু আজি মন্ত্ৰীগোটৰ প্ৰতিবেদন দিলে আপচুৰ সভাপতি দীপেন বড়োৱে নিজৰ স্থিতি স্পষ্ট কৰিছিল আনকি সোণাপুৰৰ সভাটো টংকেশ্বৰ ৰাভা আদিত্য খাকলাৰীহঁতৰ লগত তেখেতে উদাত্ত কণ্ঠৰে ভাষণ দিছিল আজি মন্ত্ৰীগোটৰ প্ৰতিবেদন দিয়াৰ পিছত আপুনি গমেই পাইছে চাগে প্ৰতিবেদনত তেতিয়া আপোনালোকৰ যিসকল পূৰ্বৰ আগৰ ট্ৰাইবেল আছিল তেওঁলোকক কিন্তু বৰ ক্ষতি কৰা কাম একো কৰা নাই বুলি এতিয়ালৈকে আমি শুনিছোঁ যিখিনি অখিল গগৈয়ে কৈছে বা যিখিনি আমাৰ কাৰ্যবাহী সম্পাদক সুনীত ভূঞাই কৈছে আগৰ ট্ৰাইবেলসকলৰ বৰ বিশেষ ক্ষতি হোৱা নাই যেন লাগে আপোনাৰ এতিয়া প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব হয় আমি এতিয়া যেহেতু শুনিলোঁ আপোনাৰ পৰাও শুনিলোঁ আৰু অখিল গগৈ ডাঙৰীয়াৰ পৰাও শুনিলোঁ যেহেতু আমি কাগজখন বা ৰিপৰ্টখনৰ ফুল ডকুমেণ্ট দেখা নাই লগতে ইয়াত যেহেতু বহুত কথা বিবেচনা কৰিবলৈ আছে তাত কিবা ভি লগাই দিছে কাকবা আৰু কাকবা প্লেনছত লগাই দিছে তো এইটো ক্ষেত্ৰত যেহেতু এইটো প্ৰতিবেদনহে আৰু সাংবিধানিক ব্যৱস্থাত কেনেকৈ হ'ব তাৰ বিষয়টো লৈ
আমাৰ আজিৰ যেহেতু অসমৰ এক্সিষ্টিং ট্ৰাইবেলক এফেক্ট হয় নে নহয় এতিয়া কোৱাটো আমাৰ কাৰণে অতি টান কিয়নো সাংবিধানিক ব্যৱস্থা যেতিয়া হ'ব বা হ'বলৈ গৈ আছে তেতিয়া এই প্ৰতিবেদনৰ বেচিছত হবে নে নাই সেইটো আমাৰ কাৰণে সন্দেহজনক ইয়াৰ কাৰণে আমি এই ফুল সম্পূৰ্ণ ৰিপৰ্টটো আমিও বিবেচনা কৰি চাম আমাৰ চিচিটোৰ মৰ্যাদাটো এতিয়া চলি আছে এইটো আমি চাই আছো ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰাও আমি সেইটো বিবেচনা কৰি চাম লগতে আমাৰ মতটো একে সকলো চিচিটোৰ সংগঠন লগত থকা আৰু গোটেই এক্সিষ্টিং ট্ৰাইবেলৰ মতামতটো একে মতামত যাতে কোনো আমাৰ এক্সিষ্টিং ট্ৰাইবেল ক্ষতিকাৰক নহয় আৰু যদি এইটো সাংবিধানিক ব্যৱস্থাত যদি আমাক এনেকা এটা বিবেচনাত গুচি যায় বা আজিৰ যেটো 6 শিডিউল এৰিয়াৰ যেটো এনওসিৰ কথা ওলাইছে তো এইবোৰ যদি অনাগত দিনত যদি এটো ক্ষতিকাৰক হয় তেতিয়া হলে নিশ্চয় আমি এটো প্ৰতিবাদ কৰি যাম আৰু প্ৰতিবাদ কৰি থাকিম আজি যেটো কোকৰাঝাৰত পৰিবেশৰ সূচনা হল বিশেষকৈ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰ ছাত্ৰী ওলাই আহি বিটিচিৰ যি পৰিষদ আছিল তাত প্ৰৱেশ কৰি যে ধৰণৰ পৰিবেশৰ সূচনা কৰিলে তেওঁলোকে এই ক্ষেত্ৰত আপুনি কি ক'ব আজি যেহেতু যোৱা 3 দিনৰ পৰা আমাৰ ইয়াত বিভিন্ন কলেজৰ ষ্টুডেন্ট ইউনিয়ন ইউনিভাৰ্চিটিৰ ষ্টুডেন্ট ইউনিয়ন আৰু লগত যেহেতু 27 তাৰিখত আমি নিখিল বড়ো ছাত্ৰ সন্থা আৰসু গাৰো ষ্টুডেন্ট ইউনিয়ন কোকৰাঝাৰৰ বিভিন্ন কোকৰাঝাৰৰ আমি টাউনত যেহেতু এটা প্ৰতিবাদ কাৰ্যসূচী লোৱা হৈছে আৰু আজি যেহেতু ইউনিভাৰ্চিটি ষ্টুডেন্টস কোকৰাঝাৰ ইউনিভাৰ্চিটি বড়োলেণ্ড ইউনিভাৰ্চিটি তেওঁলোকে নিজাববীয়াকৈ এটা প্ৰটেষ্ট ৰেলী ওলাইছে আৰু ইয়াত যেহেতু আজি সকলো নৱপ্ৰজন্ম সকলো ট্ৰাইবেল ইউথছ তেওঁলোকে জানে তেওঁলোকে বুজি পায় যে কিমান কষ্টৰে কিমান অসুবিধাৰ মাজে যে ট্ৰাইবেল ষ্টুডেন্ট বিলাকে ইউনিভাৰ্চিটি পঢ়িবলৈ পাইছে CIT পঢ়িবলৈ পাইছে কোকৰাঝাৰ ইউনিভাৰ্চিটি পঢ়িবলৈ পাইছে এই কাৰণত তেওঁলোকে হেতু বুজি নিজে তেওঁলোকৰ সিদ্ধান্ত লৈ এই প্ৰটেষ্ট কাৰ্যসূচীটো লোৱা হৈছে কিন্তু আজি যেহেতু ইয়াত বড়োলেণ্ডৰ যে সেক্ৰেটাৰিয়েটত তেওঁলোকে হোমালে হেতু বহুতৰ কথা বহুতৰ ষ্টুডেন্টৰ ইমোশনস আৰু তেওঁলোকৰ আন্দোলনৰ যে যুক্তি আৰু লগত তাত তেওঁলোকৰ যেটো সেন্টিমেন্টাল হৈ গৈছে ইয়াৰ কাৰণে কিছু অংকত তেওঁলোকে যেনেকা তাত হোমাইছে এটো আমি দেখিছো কিয়নো আজি যে ইমোশনস আৰু সেন্টিমেন্টত যেটো ইউথ আজিৰ নৱপ্ৰজন্ম আপুনিও জানে সকলোও জানে যে জেড জেনাৰেশন বুলি যাক আমি কং বা আমি জানো যে হেতুত যাহাতে সকলোৱে মানে কুইক জাস্টিস বিচাৰে সকলোৱে ভুল ধাৰণা ভুল ডিসিশন নিবিচাৰে সদায় কাৰেক্ট ডিসিশন বিচাৰে তো ইয়াৰ কাৰণে তেওঁলোকে হেতু এটা প্ৰতিবাদ কাৰ্যসূচী লৈ তাত হোমাই গল এটো আমি দেখিছো কিন্তু আমি হেতু অনুৰোধ কৰিব বিচাৰো যে প্ৰতিবাদ হ'ব লাগে জাস্টিস বা ন্যায় বা বড়োলেণ্ডৰ সুৰক্ষিত বা ট্ৰাইবেলৰ সুৰক্ষিতৰ ক্ষেত্ৰত মাত মাতিব লাগে হেতু সকলোৰে অধিকাৰ আছে ইয়াৰ ক্ষেত্ৰত তেনেকা অনাগত দিনত যাহাতে যেনেকা যথে নাথাকে কিয় বা কেনেকা প্ৰটেষ্ট কৰিলে কিয় তাত ভাইলেন্স হ'ব নালাগে আৰু ইয়াৰ ক্ষেত্ৰত অনাগত দিনত যাহাতে আমাৰ যিমান ইউথ আছে আৰু প্ৰটেষ্টাৰ্ছ আছে যুক্তিৰে যেহেতু তেওঁলোকেও দাঙি ধৰিছে তো ইয়াৰ ক্ষেত্ৰত আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা তেওঁলোকৰ ওপৰতো আমাৰ আহ্বান সদায় থাকিব আন্দোলনটো আমি যুক্তিৰ ক্ষেত্ৰত বা আমাৰ ৰাইটছৰ কাৰণে আমি কৰিম আৰু সকলো একমত আছে কিন্তু আজি যেটো হৈ গল তাৰ ক্ষেত্ৰত আমি অভিজ্ঞতা নাছিলে আৰু তেওঁলোকে যেটো আজি এই প্ৰতিবাদ কৰিলে বড়োলেণ্ডৰ পৰা যেটো আগৰ এনওসি লৈ তেওঁলোকে হেতু খুবত আছিলে তো ইয়াৰ ক্ষেত্ৰত আমি যাহাতে অনাগত দিনত পিসফুল আন্দোলন গণতান্ত্ৰিক আন্দোলন যেটো হৈ থাকিব ইয়াত যাহাতে সকলোৱে সহযোগ কৰে কিয়নো চৰকাৰৰ ফালৰ পৰা সহযোগ কৰিব লাগিব কিয়নো 6 শিডিউল কাউন্সিলৰ আটাইতকৈ বেছি এটা প্ৰভাৱ যেহেতু কাউন্সিল যেটো এষ্টাব্লিশমেন্ট আন্ডাৰ 6 শিডিউল এটোৱে মানে ট্ৰাইবেল সকলৰ ৰাইটছৰ কাৰণে আৰু বেছিভাগ আন্দোলন কৰা যেটো ইয়াত আন্দোলনৰ পৰিণতিতহে আমাৰ এষ্টাব্লিশমেন্টৰ 2003 6 শিডিউল কাউন্সিল হৈছে তাৰ কাৰণে সকলোৰে ইমোশন আৰু সেন্টিমেন্টত বেছিকৈ ইয়াত আঘাত পৰে তো ইয়াৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা হেতুৱে স্পষ্ট মত যাহাতে কোনো ঠাইত কোনো জায়গাত যাহাতে আকৌ মানে এনেকা ভাইলেন্স যাহাতে নহয় কিয়নো আমি যুক্তিৰে সদায় একেলগে সবে যাম আৰু ইয়াৰ ক্ষেত্ৰত আমি এক্সিষ্টিং ট্ৰাইবেল সকলক যাহাতে কোনো ক্ষতিকাৰক নহয় এটো আমি নজৰ ৰাখিম কাৰামদা মই আপোনালোকৰ সভাপতি দীপেন বড়োৰ লগতো পাতিছিলোঁ এই ঘটনাটো সংঘটিত হোৱাৰ পিছত আৰু হাগ্ৰামা মহিলাৰ লগতো মই পাতিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু তেখেতক নাপালোঁ কিন্তু তেখেতৰ লগত থকা দুই একক পাইছোঁ তেওঁলোকৰ কথা হ'ল যে আপুনি যেটো কথা ক'লে
যে আপচুৰ উদ্যোগত নিখিল ৰাভা ছাত্ৰ সন্থা আৰু গাৰু ছাত্ৰ সন্থাৰ লগত যে ২৭ তাৰিখে যিখন বৈঠক হৈছিল সেই বৈঠকখনৰে বোলে আজি প্ৰভাৱ বুলি এটা শিবিৰে ক'ব বিচাৰিছে আৰু দীপেন বৰুৱাই কৈছে একেবাৰে গম নাপায় তেওঁলোক জ্ঞাত নহয় এই সন্দৰ্ভত আপচু বা সিদিনাখনৰ তেনেকুৱা সভাখনৰ কোনো ইয়াত প্ৰভাৱ পৰা নাই কিন্তু একাংশ প্ৰতিবাদকাৰী আজি যেতিয়া তাত প্ৰতিবাদ কৰিছিল লণ্ডভণ্ড কৰিছিল ভাঙি চুৰমাৰ কৰিছিল তেওঁলোকে নিজৰ দুখ স্বীকাৰো কৰিছে দুই একে কৈছে যে এইটো আবেগত কৰি দিলে কিন্তু এইটো হ'ব নালাগিছিল তেনেকৈও কৈছে দুই একে কিন্তু তেওঁলোকে এইটোও কৈছে যে তাত যে বড়ো ছাত্ৰ সন্থা আছে বা আৰচুৰ বা আপোনাৰ গাৰুৰ প্ৰতিনিধি যে আছে তেওঁলোকে সেই কথাটো কিন্তু কৈছে তাৰমানে আপোনালোকক কোনোবাই বদনামী কৰিবৰ কাৰণে তেনেকুৱা কাম কৰিছে নেকি নে এইটো ক্ষোভত হৈছে নাই যোৱা ২৭ তাৰিখত যি আমাৰ প্ৰটেষ্ট ৰেলে হৈ গ'ল আমি ভাবোঁ যে আজিৰ যি ৰেলে সেইটো আমাৰ তাত এটা কোনো তাত উঠুঠনি নাই বা লগতে তেওঁলোকে যিটো নিজাববীয়াকৈ ২৭ তাৰিখৰ দিনৰ ভাগত ইউনিভাৰ্চিটিত আপুনি দেখিছে ইউনিভাৰ্চিটি প্ৰাংগণত সকলো ট্ৰাইবেল ষ্টুডেণ্ট ওলাই আহি তাতে তেওঁলোকে প্ৰটেষ্ট কৰিছে আৰু ইয়াৰ ক্ষেত্ৰত তেওঁলোকে কোকৰাঝাৰত যোৱাকালি গোটেই কলেজৰ প্ৰাংগণত যেহেতু তেওঁলোকে অৰ্গেনাইজ কৰিছে যে কলেজৰ ইউনিয়ন আৰু আজি তেওঁলোকে এই ইউনিয়নৰ লগত লগ লাগি কোকৰাঝাৰ ইউনিভাৰ্চিটি বড়োলেণ্ড ইউনিভাৰ্চিটি তেওঁলোকৰ নিজাববীয়াকৈ সিদ্ধান্ত লৈ তেওঁলোকে প্ৰটেষ্ট ৰেলীটো লৈছে আমি এফচুৰ ফালৰ পৰা যেনেকৈ ডিফেণ্ডাৰ ক'লে সভাপতিয়ে আমি সকলোৱে এইটো অভিজ্ঞত নহয় যে তেওঁলোকে সেইটো মানে এনেকুৱা ডাঙৰ মানে আমি মোবাইলত দেখিলোঁ টাইমত দেখিলোঁ যেতিয়া মানে আমি কোকৰাঝাৰত নাছিলোঁ কিন্তু মোবাইলত দেখাৰ পাছত আমি গম পালোঁ যে তেওঁলোকে এটা বৃহৎ ৰেলে ওলাইছে তো ইয়াৰ ক্ষেত্ৰত হয় নিশ্চয় তেওঁলোকে যিটো যুক্তি দাঙি ধৰিছে সেইটো সঁচা সঁচিকৈ মানে জাষ্টিফাইড আৰু বড়োলেণ্ডৰ ক্ষেত্ৰত তেওঁলোকে চিৰিয়াছ হৈ পৰাৰ কিছু যুক্তি তেওঁলোকে দাঙি ধৰিছে সেইটো হ'ল যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যিটো আজিৰ চিফ হৈ থকাৰ সময়ত আৰু যোৱা যিটো তেওঁৰ চৰকাৰৰ সময়তে যিটো তেওঁলোকে ২০১৬ত যিটো এটা NOC এছেম্বলিৰ পৰা পাছ কৰাই দিছিলে তাৰ বিষয়ক লৈ তেওঁলোকেও এইটো এটা আবেগক ধৰি পৰিছে যে আজিৰ যিটো প্ৰতিবেদন দাখিল কৰিলে তাত যে লিখা গ'ল যে যেনেকা BTR পৰা যিটো BTC চৰকাৰৰ পৰা অনুমতি লাগে NOC লাগে তো এইবোৰ ক্ষেত্ৰত তেওঁলোকে এইটো সকলোৱে অভিজ্ঞত যে যাহাতে বড়োলেণ্ড বা সকলো ট্ৰাইবেলৰ যিটো ইয়াত প্ৰটেকশ্যন সেইটো যাহাতে ইনচিকিউৰ নহয় আৰু ইয়াত যিটো লেণ্ড ৰাইটছৰ পৰা লৈ ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত পলিটিক্সৰ ক্ষেত্ৰত শিক্ষা দীক্ষাৰ ক্ষেত্ৰত যাতে এই প্ৰটেকশ্যনটো সদায় থাকে কিয়নো আমি দীৰ্ঘদিনৰ পৰা ইয়াত আমি বঞ্চিত হৈ আছিলোঁ তো তাৰ কাৰণে তেওঁলোকৰ যুক্তিটো জাষ্টিফাইড হয় তেওঁলোকৰ আন্দোলনৰ আজি যি তেওঁলোকে স্বীকাৰ কৰিলে সেইটো ভৱিষ্যত হ'ব নালাগে সেইটো আমি আহ্বান জনাম বাৰু মই ধন্যবাদ জনাইছোঁ মই ভুৱন্ত গগৈ ডাঙৰীয়া মই পোনে আপোনাৰ কাষলৈ আহিছোঁ সকলোৱে ক'লে আপুনি পলমকৈ আহিছে যিহেতু গমো পাইছোঁ বিধানসভাৰ পৰা বাহিৰে অহাৰ কাৰণে যিহেতু অসুবিধা হৈছে ইয়াত কেইবাটাও কথা ওলালে আপুনি অহাৰ পূৰ্বে অখিল গগৈয়ে ক'লে যে ভি মানে ভুৱা আৰু বসন্ত গগৈহঁতে কৈছে যে স্বাগতম জনাইছে আদৰণি জনাইছে মুখ্যমন্ত্ৰীকো ধন্যবাদ জনাইছে মন্ত্ৰীগোটকো ধন্যবাদ জনাইছে কিন্তু কৈছে যে ইয়াৰ কাৰ্যকৰীতাটোহে আচল কথা নিৰ্বাচনৰ আগত কাৰ্যকৰী হ'ব লাগিব এটা লোকসভালৈ সংসদ যেহেতু আহি আছে অধিৱেশন হ'ব এটা কি সঁচাকৈ চেণ্ট্ৰেলৰ পৰা আপোনালোকে সেইখিনি আদায় কৰিবনে নে ইয়াতেই শেষ হ'ব এইবাৰলৈ এই বিষয়টো তাৰমানে মই ভাবোঁ যে এই বিষয়টো ইমান লাইটলি চালে নহ'ব আৰু মেটাৰটো খুব এটা ইম্পৰ্টেণ্ট বিষয় আৰু এইটো অসমৰ খিলঞ্জীয়া জনগোষ্ঠীৰ মাজত কোনো বিভেদ নোহোৱাকৈ বিষয়টো আগুৱাই নিব লাগিব সব ভূমিপুত্ৰ সব খিলঞ্জীয়া ইছ্যুটো এইকাৰণে মই ভাবোঁ খুব চেঞ্চিটিভলি হেণ্ডেল কৰিব লাগিব চ' এই বিষয়টোত গভৰ্ণমেণ্টে এটা প্ৰচেষ্টা চলাইছে যে পুৰণা যিখিনি জনজাতি পুৰণা জনজাতিসকলৰ অধিকাৰত খৰ্ব নকৰাকৈ নতুন এই আমাৰ 6টা জনগোষ্ঠীয়ে যিটো বিচাৰিছে কেনেকৈ দিয়া যায় সেই দিব বিচৰা বিষয়টোত এটা এপ্ৰ'চ লৈছে ছেইম কেটেগৰী হ'লে এফেক্ট হ'ব পুৰণা জনগোষ্ঠীসকলে পুৰণা জনজাতিসকলে
সেম কেটেগৰী যদি হয় এফেক্ট হ'বই কনফাৰ্ম সেইটো চবেই জানে চ' এইকাৰণে আজিলৈকে চাবলৈ গ'লে এইকাৰণে এই বিষয়টোত ছেপাৰেট কেটেগৰী এটা কথাৰ কথা অসম চৰকাৰে প্ৰপ'জ কৰিছে এইটোক লৈ মই ভাবোঁ যে অখিল গগৈয়ে তাচ্ছিল্য কৰাটো ভাল নহয় গভৰ্ণমেণ্টে আন্তৰিকতাৰে এটা প্ৰচেষ্টা চলাইছে আৰু এই প্ৰচেষ্টাক কেন্দ্ৰীয় পৰ্যায়লৈ আগুৱাই নি সংবিধান সংশোধন কৰাই যে এক্সিষ্টিং ট্ৰাইবেলৰ কোটাত আৰু এক্সিষ্টিং ট্ৰাইবেলৰ যিটো আপোনাৰ কেটেগৰী আছে এই কেটেগৰীত ৰাজ্যৰ পৰা আৰম্ভ কৰি কেন্দ্ৰলৈকে যিখিনি সা সুবিধা পাই আছে পুৰণা ট্ৰাইবেলসকলে সিহঁতক ক্ষতি নকৰাকৈ এই যে নতুনকৈ যিসকল বিচাৰিছে সিহঁতক দিয়াৰ বিষয় এটাত আগুৱাই গৈছে সেইটো আদৰণি জনাব লাগে আৰু মই ভাবোঁ যে এনেকুৱা সময়ত অসম চৰকাৰক বিৰোধীয়ে হওক যিমান ৰাজনৈতিক শক্তি আছে যিসকলে সঁচাকৈ কিবা এটা ইয়াত আন্তৰিকতাৰে ভাবি আছে চবেই মই ভাবোঁ যে সহযোগ কৰিব লাগে পৰামৰ্শ দিব লাগে আৰু এইটো জটিলতা আছে এইকাৰণেই কমপ্লিকেটেড বিষয়টো এইকাৰণে ইমান দিন লাগিছে জটিলতা যদি নাথাকিলেহেঁতেন মই আগতেও কৈছোঁ বহুত জেগাত 15 বছৰ কংগ্ৰেছ চৰকাৰ আছিলে তৰুণ গগৈ ডাঙৰীয়া নিজেই মুখ্যমন্ত্ৰী আছিলে তেখেত নিজেই আহোম মানুহ হিতেশ্বৰ শইকীয়াৰ দিনৰ পৰা চৰ্চা হৈছে তেখেতো আহোম মানুহ চ' আৰু কংগ্ৰেছ চৰকাৰ 15 বছৰ 2001 চনৰ পৰা 16 চনত থাকোঁতে UPA গভৰ্ণমেণ্ট 10 বছৰ আছিলে দিল্লীত প্ৰতিবেদন তেতিয়াও দিছে কংগ্ৰেছো দিছে তেতিয়া অকল কংগ্ৰেছে প্ৰতিবেদনটো দি মেলি কেনেকৈ আগবাঢ়িব কোনো পৰামৰ্শ দিয়া নাই দেই কেনেকৈ আগবাঢ়িব জাষ্ট এটা লাইন লগাই থৈ গ'ল পুৰণা জনগোষ্ঠীসকলৰ ক্ষতি নকৰাকৈ নতুনসকলক কেনেকৈ দিয়ে কেন্দ্ৰীয় চৰকাৰ বিবেচনা কৰক বুলি কৈ থৈ গৈছে বাট হাউ এতিয়া এটা বহুত কষ্ট কৰি প্ৰচেষ্টা চলাই অসম চৰকাৰে চব ষ্টেক হোল্ডাৰ 6 জনগোষ্ঠীৰ লগতো আলোচনা কৰিছে পুৰণা জনজাতিসকলৰ লগতো আলোচনা হৈছে ছ'চিয়েল অৰ্গেনাইজেশ্যনৰ আলোচনা কৰিছে জাতীয় সংগঠনৰ আলোচনা কৰিছে এটা ফৰ্মুলা ওলাইছে এই ফৰ্মুলাত কোনো জটিলতা নোহোৱাকৈ আগুৱাই নিয়াটো মই ভাবোঁ যে দৰকাৰ এতিয়া আৰু মই ভাবোঁ যে এনেকুৱা সময়ত ইয়াৰ পৰা ৰাজনৈতিক মুনাফা ল'বলৈ মই ভাবোঁ যে এইটোক লৈ তাৰমানে কি কথাবোৰ চিম্পল ইয়াৰ যদি মীমাংসা হৈ যায় বিৰোধীৰ ইছ্যু নাইকিয়া হৈ যাব চ' যদি ইয়াৰ মীমাংসা নোহোৱাটো যদি কোনোবাই যদি আজি চবতকৈ বেছি বিচাৰিছে বিৰোধীসকল বিচাৰিছে এতিয়া অখিলৰ কি ইছ্যু থাকিব কংগ্ৰেছৰ কি ইছ্যু থাকিব যদি মীমাংসা হৈ যায় এইকাৰণে বিৰোধীৰ কাৰণে এইটো এটা বৰ একদম বেলেগ ধৰণৰ সেইকাৰণে মই কৈছোঁ চ' এইকাৰণে আপুনি উল্টাকৈ চাব বস্তুটো চ' ইয়াৰ গোটেই বিষয়টো জট লগাই কাজিয়া লগাই জগৰ লগাই কনফিউজন সৃষ্টি কৰি ভুৱা বুলি কৈ মানুহৰ মাজত কনফিউজন এটা সৃষ্টি কৰি অসমৰ মাজত জনগোষ্ঠীখিনিৰ মাজত এটা দ্বন্দ্ব পুনৰ সৃষ্টি কৰি খেলি মেলি লগাই গোটেই বিষয়টোত একদম ধোঁৱা খোৱা কৰি কেন্দ্ৰীয় চৰকাৰৰ এইটো পাছ নহওক কামটো নহওক বুলি ভাবা এই বিৰোধীক মই ভাবোঁ যে এই ধৰণৰ লাইন ল'ব নালাগে কমচে কম এইখন চৰকাৰে আন্তৰিকতাৰে খুব ক্লিয়াৰলি এটা বস্তু প্লেচ কৰিছে ইয়াত আৰু নাই ইয়াত পুৰণা জনগোষ্ঠীৰো ক'বলগীয়া থাকিব জনজাতিসকলেও ক'বলগীয়া থাকিব এই প্ৰতিবেদনৰ ওপৰত আছে ক'বলগীয়া থাকিব এফচুসকলে ভৱিষ্যতে ক'ব বিভিন্ন নাই চবেই কোনোটো দেখা নাছিলে এইটো প্ৰতিবেদনটো চবেই দেখিছে এতিয়া মই ভাবোঁ যে ইয়াত 6 জনগোষ্ঠীও ইয়াত কিবা যদি ক'বলগীয়া আছে কওক প্ৰতিবেদনটোৰ ওপৰত এইটো প্ৰতিবেদনটো ৰামায়ণ মহাভাৰত খুৰাণ নহয় বাইবেল নহয় সলনি কৰিব নোৱাৰে বুলি ক'ত কি আৰু আছে কিবা আৰু এনৰিচ কৰিব পাৰি নেকি ইয়াক আৰু ভাল কৰিব পাৰি নেকি এই প্ৰতিবেদনটোত কোনো জগৰ নোহোৱাকৈ ভাল কৰিব পাৰি নেকি সেই পৰামৰ্শবোৰ দিয়ক বিৰোধী অখিল গগৈও দিয়ক দেৱৰ শইকীয়াও দিয়ক পৰামৰ্শটো যে এই প্ৰতিবেদনটোত এনেকৈ হ'লে পুৰণা জনজাতিসকলৰ কোনো ক্ষতি নহয় এনেকৈ গ'লে 6 জনগোষ্ঠীৰো আশা পূৰণ হয় খুব সোনকালে ভালকৈ প্ৰতিবেদন দিয়ক সব ছ'চিয়েল অৰ্গেনাইজেশ্যন অসমক ভাল পোৱা চবেই প্ৰতিবেদনটো পাঠ কৰি পঢ়ি মই ভাবোঁ যে এটা ক্লিয়াৰ চব চৰকাৰক পৰামৰ্শ দিয়ক আৰু ক'ত কিবা জটিলতা এতিয়াও যদি আছে এইটো নাইকিয়া কৰাৰ কাৰণে চবেই আগবাঢ়ি আহক মই জানিবহে বিচাৰিছোঁ আপুনি যিটো কথা ক'লে পৰামৰ্শ দিয়ক যিহেতু আজি আলোচনা নহ'ল তেওঁলোকে এতিয়া পৰামৰ্শটো ক'ত কেনেকৈ দিব গভৰ্ণমেণ্টক এই গভৰ্ণমেণ্টৰ কেবিনেটৰ তাৰমানে কি গ্ৰুপ অফ মিনিষ্টাৰ্ছ তেখেতসকলক দায়িত্ব এটা দিয়া আছিলে গ্ৰুপ অফ মিনিষ্টাৰে এই দায়িত্বটো পালন কৰি এটা প্ৰতিবেদন প্ৰস্তুত কৰিছে আৰু সেই গ্ৰুপ অফ মিনিষ্টাৰ্ছ কণ্টিনিউৱেশ্যন আপুনি এটা বস্তু মন যদি কৰে আগৰ চৰকাৰৰ দিনত গ্ৰুপ অফ মিনিষ্টাৰৰ কনভেনাৰ বা চেয়াৰমেন আছিলে আমাৰ আজিৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তাৰপাছত আহি ডক্টৰ অনুজ পেগুক দায়িত্ব দিলে চ' তেখেতসকলে যোৱা 6 বছৰ 7 বছৰ লগাই মেলি কষ্ট কৰি এটা প্ৰতিবেদন প্ৰস্তুত কৰিছে এই প্ৰতিবেদন এতিয়া কেবিনেটত দাখিল হ'ল কেবিনেটত দাখিল হোৱাৰ পাছত এটা মেণ্ডেট আছিলে বিধানসভাত দাখিল কৰিছে তাৰপাছত এতিয়া কথা হ'ল কি এইটোক চৰ্চা কৰি এটা গভৰ্ণমেণ্ট অফ এতিয়া এইটো বিষয়টোক চৰ্চা কৰি গভৰ্ণমেণ্ট অফ আছামক গ্ৰুপ অফ মিনিষ্টাৰক যে এইখিনি আমি অধ্যয়ন কৰিলোঁ এইটো ভাল পাইছোঁ ধন্যবাদ ট্ৰাইবেলো ক'ব ভাল হৈছে বেয়া হৈছে কিবা এটা ক'ব পুৰণা জনগোষ্ঠীও কিবা এটা ক'ব তাৰপাছত যদি
এতিয়াও খুঁটি নাটি যদি আছে কিয়নো চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈ এতিয়া ৰেকমেণ্ড কৰিব লাগিব এইটো প্ৰতিবেদনটো এতিয়া যে দাখিল কৰিলে এতিয়া গভৰ্ণমেণ্টে কি কৰিব এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈ পঠাই দিব দিছ ইজ এ গ্ৰুপ অফ মিনিষ্টাৰ্ছৰ ৰেকমেণ্ডেশ্যনছ এতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্টে ইট উইল এক্ট আপন দিছ ৰেকমেণ্ডেশ্যনছ এইকাৰণে মই ভাবোঁ যে এতিয়া যদি কিবা যদি আছে গ্ৰুপ অফ মিনিষ্টাৰক চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈ নপঠোৱাৰ আগতে কি কেনেকৈ আছে পৰামৰ্শবোৰ দি কিবা সংশোধনী কিবা আৰু ভাল কৰিব পাৰি নেকি মই ভাবোঁ চবেই ব্যৱস্থা লোৱাটো দৰকাৰ মই টংকেশ্বৰ ৰাভা ডাঙৰীয়া আপুনি যেহেতু শুনিলে প্ৰথমতে আপুনি কৈছিলে প্ৰতিবেদন নহাৰ আগতে এতিয়া যেহেতু আহিল আপোনালোকৰ যিখিনি আশংকা আছিল এতিয়া আপোনালোকৰ সেই আশংকা দূৰ হৈছে নে ক'ৰবাত সন্দেহ আছে চাওক প্ৰথম কথা হ'ল বিভিন্ন বাক বিতৰ্কৰ মাজত বহুদিনৰ মূৰত এটা ৰিপৰ্ট আজি ছাবমিট কৰিছে ইণ্টাৰিম ৰিপৰ্ট বুলি কৈ ছাবমিট কৰিছে আৰু ৰিপৰ্ট ছাবমিট কৰাৰ পিছত এটা এডভান্টেজ আহি গ'ল সকলোৰ কাৰণে যে গভৰ্ণমেণ্টৰ ভিউটো কি গভৰ্ণমেণ্টে কি কৰিব বিচাৰিছে সেইটো কথা অসমবাসীৰ মাজত এই কথাটো ৰিফ্লেক্ট হৈছে গতিকে সেইটোক আধাৰ হিচাপত লৈ আলোচনা কৰাৰ কাৰণে এটা পৰিৱেশ সূচনা আৰম্ভ হ'ব বিৰোধন কৰা বিচৰা সকলোৱে তাত কি আখু আছে পঢ়িলে ডিটেইলছ গম পোৱা যাব আজি গোটেই কোৱাটো অসম্ভৱ হ'ব গম পোৱা যাব গতিকে সেইটো এটা যে ৰিপৰ্ট প্লেচ কৰিছে কৰিলে মানে বিধানসভা তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ গভৰ্ণমেণ্টক মুখ্যমন্ত্ৰী আৰু বিভাগীয় মন্ত্ৰী গ্ৰুপ অফ মিনিষ্টাৰ যিজন চেয়াৰমেন ৰজপিক ডাঙৰীয়া এতিয়া এইখিনি কৰিবলৈ যাওঁতে এইটো ইণ্টাৰিম বুলি কোৱা হৈছে বা যি ধৰণে ভাগটো কৰিলে গোটেইবিলাক ক্ষেত্ৰত এতিয়া লক্ষণৰ কথাখিনি হৈছে এনেধৰণে যে আমি বেছিকেলি এক্সিষ্টিং যিখিনি আমি এতিয়া সুবিধা পাই আছোঁ STP আৰু ST হিলছ অসমত এজ এ হ'ল ইন মানে নেশ্যনেল লেভেলত ST শ্বেডিউল ট্ৰাইব এতিয়া ভি এটা নতুনকৈ আহিছে গতিকে তাত যিসকল জনগোষ্ঠী ST হ'ব বিচাৰিছে তেখেতসকলো বিচাৰিছে যে ছেপাৰেটকৈ আমাক এটা কটা দিয়ক আৰু সেইটো ৰিফ্লেক্ট ইয়াত এই ৰিপৰ্টত কৰিছে ডিটেইলছ পাৰ্টিলে আমি গম পাম এতিয়া এইখিনি কৰিবলৈ যাওঁতে এতিয়া এই ৰিপৰ্টত আমি চাব লাগিব আহি থকা দিনত যে এতিয়া অসমত STP ST হিলছ ST ভেলি হৈ গ'ল এইটো হৈ যোৱাৰ লগে লগে নেশ্যনেল লেভেলত কেনেধৰণৰ ক্ষতি হ'ব আনডিভাইডেড গোৱালপাৰা কোচ ৰাজবংশীসকলৰ সহযোগিতা সময়তে মই বহু আগতে কৈ আহিছোঁ গোটেই কথাবিলাকৰ ক্ষেত্ৰত সেইখিনি কৰিবলৈ যাওঁতে তেখেতসকলক কৰিবলৈ যাওঁতে আপোনালোকে চাব যে বহু কোচ ৰাজবংশী ইণ্টেলেক্সুৱেলে কয় যে একচুৱেল যিসকল কোচ ৰাজবংশী একচুৱেল হোৱাৰ এবৰজিনেল কোচ ৰাজবংশী পৰে তেওঁলোকৰ মেক্সিমাম 3 লাখৰ পৰা 3.5 লাখৰ ওপৰত নহয় অভিযুক্ত গোৱালপাৰা জিলাত কিন্তু সেইটো কৰিবলৈ যাওঁতে আমি এটা বস্তু চাব লাগিব এই ৰিপৰ্টটো ফাইনেল ৰিপৰ্ট কৰিবলৈ যাওঁতে বা বিফৰ ছাবমিট ইউনিয়ন গভৰ্ণমেণ্ট ছাবমিট কৰাৰ আগতে এটা বস্তু চাব লাগিব যে এনেকুৱা বহু টাইটেল লিখা মানুহ থাকিব যে পূৰ্ববংগীয় বহু মানুহ অহা আছে এইটো ভেৰি চিৰিয়াছ এইটো চাব লাগিব সেইটো মাইক্ৰস্কোপিক ৰেঞ্জত আমি চাব লাগিব গ্ৰুপ অফ মিনিষ্টাৰো নিশ্চয় চাব আমি সেইটো চাম যেনে দাস তাতে লেখা বহু মানে হিন্দু বেংগলী মানুহ আছে তেখেতসকলে যাতে সুবিধাটো কোচ ৰাজবংশীলৈ ল'ব নোৱাৰে বহু মহন্ত তাতে লেখা মানুহ পূৰ্ববংগীয় কিছু অহা মানুহ এইফালে ইয়াত বসবাস কৰি থকা তেখেতসকলে যে কোচ সুবিধাটো ল'ব নোৱাৰে চৰকাৰ তাতে লেখা মানুহবিলাকে যাতে ল'ব নোৱাৰে চৰকাৰৰ ৰাজবংশী আছে নাই বুলি মই কোৱা নাই গতিকে এই দৃষ্টিভংগী চাব লাগিব আৰু এক্সিষ্টিং যিখিনি আমি এতিয়া BTCৰ এটা কথা আনিছে তাত যে 6 এৰিয়াটোক বাদ দি তেখেতসকলে NOC পালেহে তেখেতসকলৰ আকৌ প্লেনছটো হ'ব নে নহ'ব ইজ ডিপেণ্ড আপন দা 6 NOC কিন্তু হোৱাট এবাউট বাকী ষ্টেট ৰিকমেণ্ডেড অট'নমাছ কাউন্সিলবিলাক কি হ'ব সেই বস্তুবিলাক ইন ডিটেইলছত চাব লাগিব কিন্তু এই কথাখিনি মই ধন্যবাদ দিম গভৰ্ণমেণ্টখনক যে এটলিষ্ট অন্ততঃ এটা ডিছকাছ কৰিবৰ কাৰণে এটা বেছ ই এটা আৰম্ভ হৈছে আৰু সেই বেছটোৰ ওপৰত সকলোৱে এটা পাৰ্টিচিপেট কৰিছে কাম কাজখিনি কৰিবলৈ যায় সেইটো ভাল পাম ছেকেণ্ড কথাটো হৈছে কেছটো কি এইখিনি কৰিবলৈ যাতে মই ভাবোঁ যে যিহেতু ইমান দিন ৰৈছেই মই সকলোকে মোৰ আহ্বানটোহে থাকিব যিহেতু ইমান দিন ৰৈছে গোটেইবিলাকৰ ক্ষেত্ৰত গোটেই ততাতৈয়াকৈ এইটো ফাইনেল ৰিপৰ্টটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক মানে ছাবমিট কৰি পেলাই এটা গণ্ডগোল কৰাতকৈ আৰু মোৰ ডিছকাশ্যন মোৰ এলাবৰেটলি গোটেই ডিছকাশ্যন কৰি পেলাই কি ক্ষতি নাতি আছে আমি তাত ৰাভাসকলে কি ক্ষতি হ'ম নে নহ'ম কৈছোঁ অভিযুক্ত গোৱালপাৰা কোচ ৰাজবংশীসকলৰ সহযোগিতা আছেই সেইটো কৰিব যাওঁতে কি ছেটবেকটো থাকি যাব পাৰে কি অসুবিধা থাকিব পাৰে এতিয়া কোচ বুলি আৰু এটা আপুনি অভিযুক্ত গোৱালপাৰা জিলা পাব কোচ চাব তেওঁলোক আকৌ বেলেগ বস্তু আপুনি এইখিনি অকণমান অলপ হালা চালা কৰি আছে আপোনালোকে দেখি পাব কোচ আকৌ এটা বেলেগ বস্তু যে তেওঁলোকৰ ড্ৰেছ পাতিটো অলপ বেলেগ ধৰণৰ পাব তেওঁলোকৰ ভাষাটো অলপ বেলেগ ধৰণৰ আজি কোচ ৰাজবংশীৰ লগত নিমিলে কমপ্লিট অমিল আছে আৰু কোচ ৰাজবংশী আকৌ যে গোৱালপাৰা অবিভক্ত গোৱালপাৰাৰ বাহিৰত থকাখিনিৰ কাৰণে আকৌ বেলেগ ভি আহি গ'ল গতিকে সেইকাৰণে ভাবোঁ এই গোটেই বিষয়টোৰ ওপৰত মই ভাবোঁ একদম সকলোৱে ধুনীয়াকৈ ৰিপৰ্টটো পঢ়া শুনা কৰি এটা মোৰ ডিছকাশ্যনলৈকে গুচি যোৱাৰ পিছত চৰকাৰৰ ডিছকাশ্যনলৈকে আগবাঢ়িব লাগে সকলো ডিছকাশ্যন আগবাঢ়িব লাগে আৰু সেইখিনি কৰিবলৈ যাতে মই ভাবোঁ চৰকাৰে কৰিব নোৱাৰা কোনো একো কাম নাই মই ভাবোঁ যে ভাৰতবৰ্ষৰ ইমান বৰ সংবিধান হ'ল সংশোধন হৈ গ'ল গতিকে এক্সিষ্টিং ট্ৰাইবেলসকলক ক্ষতি নোহোৱাকৈ যি ধৰণে কৰিব বিচাৰিছে সেইধৰণে সংবিধানখন সংশোধন কৰি ছেপাৰেট কটা কৰি ইন টাৰ্মছ অফ পাৰ্লিয়ামেণ্ট এছেম্বলি যদি ৰিজাৰ্ভেশ্যন প্ৰক্ৰিয়ালৈকে যদি আনে মই ভাবোঁ তাত অসুবিধা হ'বলগীয়া কোনো প্ৰশ্ন থাকিব নোৱাৰে কিন্তু সেইটো একদম কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট কৰি প্ৰক্ৰিয়ালৈকে গভৰ্ণমেণ্ট এটা কণ্টিনিউৱাছ প্ৰচেছত যাব লাগিব নকৰিবলৈ যদি আধাতে এৰি দিয়া যায় তেতিয়াহ'লে আমি অসমত আমি কৰি লৈছোঁ ছেপাৰেট
কিন্তু ইন অল ইণ্ডিয়া কণ্ডিশ্যন আমি আকৌ একে আকৌ পিছৰ জেনেৰেশ্যনে গণ্ডগোল হ'ব, যিটো আজি কোকৰাঝাৰত ঘটনা হৈছে, কোনো সন্দেহটো হ'ব। গতিকে সেইটো সন্দেহ দূৰ কৰি চৰকাৰখন ভাল কৰি কাম কাজখিনি কৰে, যিটো ষ্টেণ্ড লৈছে মুখ্যমন্ত্ৰী ডাঙৰে, সেই ষ্টেণ্ডটোক যদি আৰু এটা ষ্টেপ আগবঢ়াই লৈ পেলাই যদি কাম কাজখিনি কৰে, মই ভাবোঁ সকলো কাৰণে ৱেল এণ্ড গুড।